Hello students, মই তোমালোকৰ সৌৰভ স্যাৰ আশা কৰো তোমালোকে সবে ভালে আছা and I welcome you all to the official YouTube channel of Scordemy. আমাৰ মেভৰিক সিরিজ চলি আছে বাৰু মেভৰিক সিরিজৰ আজি ক্লাস নম্বৰ 5 আজি 5 নম্বৰ ক্লাস অলৰেডি 4টা ক্লাস হ'ল তাতে আমি বেলেগ বেলেগ আমাৰ অসম চৰকাৰৰ বিভিন্ন হৈ যোৱা অলৰেডি বিভিন্ন গভৰ্ণমেন্ট জব পৰীক্ষাৰ কোৱেশ্চনবোৰ আমি সলভ কৰি আছো আসাম পুলিচ ডিএইচএস আসাম টেট বহুত কেইটা কোৱেশ্চন সলভ কৰিলো আজি আমাৰ ক্লাস নম্বৰ 5 আজিও বাৰু আমি কেইটামান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লৈ আহিছো ধুনিয়াকে সলভ কৰিম আৰু যেনেকৈ মই অলৰেডি প্ৰমিস কৰিছিলো যে 5টা 6টা ক্লাস হোৱাৰ পিছত আমি চেপ্টাৰ ওয়াইজ আমি বস্তুখিনি ডিসকাশন কৰা ষ্টাৰ্ট কৰিম সো আজি বাৰু ক্লাস নম্বৰ 5 এতিয়া পৰা আমি মেবি আৰু সাগে এটা ক্লাস হ'ব ইয়াৰ পিছত আমি চেপ্টাৰ ওয়াইজ বস্তুখিনি ডিসকাস কৰা ষ্টাৰ্ট কৰিম ম্যাথছৰ কাৰণে সেপাৰেট সিরিজ থাকিব সেপাৰেট প্লেলিস্ট বনোৱা হ'ব ৰিজনিংৰ কাৰণে সেপাৰেট প্লেলিস্ট বনোৱা হ'ব সো আপুনি যদি ধুনিয়াকে অলপ ধৈৰ্য ৰাখি যদি বস্তুখিনি চাই থাকে যদি যেটো মই ষ্টাৰ্টিংতে কৈছো যে আপোনালোকে ধুনিয়াকে মোৰ ক্লাছৰ বাবে যদি সেপাৰেট কেটা নোট কপি বনাই লয় ক্লাसेस যদি ধুনিয়াকে যদি নোট কৰে যদি বেছি নহয় বাৰু আপুনি এক মাহলৈকে যদি ধৈৰ্য অলপ ৰাখি বস্তুখিনি যদি কৰে মোৰ কথাখিনি অলপ যদি আপুনি ফলো কৰা ট্ৰাই কৰে আপুনি এক মাহ পিছত চাব বাৰু যে আপোনালোকে কিমানখিনি কন্টেন্ট শিকিব পাৰিলে নতুন কন্টেন্ট কিবা পাইছে না পোৱা নাই নতুন কিবা বস্তু আপোনাক শিকাব পাৰিছো না পাৰা নাই আপোনালোকে নিজেই গম পাব আৰু সো প্লিজ অলপ বস্তুখিনি মই ফলো কৰা কথাখিনি ফলো কৰা ট্ৰাই কৰক যিসকলে চাগে মোক চিনি নাপায় তেখেতসকলৰ কাৰণে মোৰ নাম সৌৰভ মই স্কৰ্ডেমি জয়েন কৰা চাগে এক সপ্তাহ মান হ'ল মই বাই প্ৰফেশন এজন ষ্টেচন মাষ্টাৰ মই আৰআৰবি এনটিপিসি 2015 মই ক্ৰেক কৰিছো এজ এ ষ্টেচন মাষ্টাৰ যোৱা 7 বছৰৰ বেছি হ'ল মই বিভিন্ন প্ল্যাটফৰ্মত অনলাইন অফলাইন মই বিভিন্ন গভৰ্ণমেন্ট জব এক্সপেৰিয়েন্সক পঢ়াই আছো গাইডেন্স দি আছো আজিলৈকে বহুত কেজনে চাকৰি পালে আশা কৰো আপোনালোকক ধুনিয়াকে বস্তুখিনি বুজাব পাৰিম সো লেটস স্টাৰ্ট টুডেজ ক্লাস নম্বৰ 5 অফ মেভৰিক সিরিজ ওকে হাউ ফার্স্ট কোশ্চেন বাৰু দিস ইজ দ্য ফার্স্ট কোশ্চেন অফ দ্য ডে যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয় ত্ৰিভুজটোৰ প্ৰকাৰ কি ওকে কি কোৱা হৈছে এটা ত্ৰিভুজৰ চাব এইবিলাক না বহুত বেছি মানে কনসেপ্ট যদি ক্লিয়ার থাকে না বহুত বেছি টাইম লগা বস্তু নহয় এটা ত্ৰিভুজৰ গোটেই কিটা বাহু ত্ৰিভুজৰ পৰিসীমা 3/1 1/3 মানে মুঠতে কি কোৱা হৈছে আপোনাক কোৱা হৈছে এটা ত্ৰিভুজৰ এটো এটা বাহু এই এটা বাহু হয়নে সো এ বাহু বি আৰু সি যদি পেৰিমিটাৰ যদি আপুনি পি বুলি ভাবে পৰিসীমা যদি পি বুলি ভাবে এটো যদি 3/1 কৰে এৰ ভ্যালু আপুনি ইমানে পাব বিৰ ভ্যালু আপুনি ইমানে পাব সিৰ ভ্যালু আপুনি ইমানে পাব a equal to this b equal to this c equal to this মানে কি পৰিসীমাৰ 3/1 তাৰ মানে তো গোটেই কিটা ইকুৱেল হৈ গল মানে গোটেই কিটা বাহু ইকুৱেল হৈ গল আৰু এটা ত্ৰিভুজৰ গোটেই কিটা বাহু যদি সমান হয় এটা ত্ৰিভুজৰ গোটেই কিটা বাহু যদি সমান হয় এই ত্ৰিভুজক আমি কি বুলি কওঁ সমবাহু ত্ৰিভুজ মানে ইকুইলেটাৰেল ট্ৰায়াঙ্গেল আপোনাৰ आंसर হ'ব সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বা সমবাহু ত্ৰিভুজ যি ত্ৰিভুজৰ তিনিটা বাহু সমান এই ত্ৰিভুজক কোৱা সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল ক্লিয়াৰ next question আহকচোন কি দিয়া হৈছে if 200 students filled form for an entrance test কিবা এটা এন্ট্রেন্স টেস্ট আছে বাৰু পৰীক্ষাৰ বাবে 200 ষ্টুডেন্টে ফৰ্ম ফিল আপ কৰিলে কেইজন ফৰ্ম ফিল আপ কৰিছে 200 ষ্টুডেন্টে ফৰ্ম ফিল আপ কৰিলে and 180 appeared in the test 180 জনে পৰীক্ষাত এপিয়াৰ কৰিলে পৰীক্ষা দিয়াৰ কাৰণে বহিছে বাৰু অ্যাটেম্প কৰিলে পৰীক্ষাটোৱে out of which 180 জন এপিয়াৰ কৰিলে in the test out of which only 70% have passed এই 180 জন টোটাল ষ্টুডেন্ট হল 200 জন ইয়াৰ ভিতৰত 180 জনে পৰীক্ষাৰ কাৰণে গৈছে বাৰু বাকি 20 জনে যোৱাই নাই এই 180 জনৰ ভিতৰত 70 জনে পাস কৰিলে 70 জনে পৰীক্ষাটো পাস কৰিছে দেন হাউ মেনি নাম্বাৰস হ্যাভ ফেইলড দ্য টেস্ট তো আপনি এটা বস্তু ভাবিবচোন টোটাল 200 কথা বাদ দিয়ক 200 জন তো এটা ভাবি লাভে নাই 200 জন তো পৰীক্ষা দিয়াৰ কাৰণে যোৱাই নাই গৈছে বাৰু 180 জন এই 180 জনৰ ভিতৰত 70% পৰীক্ষা পাস কৰিলে সো ফেল কৰিলে কিমান পার্সেন্ট কিবা এটা বস্তু পাস কৰা পার্সেন্টেজ যদি 70% হয় ফেল কৰা পার্সেন্টেজ হ'ব আপোনাৰ 30% বিকজ দুটা মিলি তো 100% হ'ব লাগিব না 70% যদি পাস কৰে 30% ফেল কৰিব 30% কিহৰ 30% 180 জনৰ 30% 180 জন ষ্টুডেন্ট গৈছিল ইয়াৰ 70% পাস কৰিলে তো ইয়াৰ 30% ফেল কৰিব 30% অফ 180 সো আপোনাৰ आंसर হ'ব 30% of 180 আৰু ক্যালকুলেশন তো মই
কেনেকৈ শ্বৰ্টকাটত কৰে মই শিকাই দিছিলোঁ এই 0ৰ লগত এইটো আপুনি কেনচেল কৰক এই 0ৰ লগত এইটো কেনচেল কৰক ইয়াতে থাকি গ'ল আপোনাৰ 18 ইয়াতে থাকি গ'ল আপোনাৰ 3 আৰু 18 আপুনি মাল্টিপ্লাই কৰক আপুনি পাব 54 সো আপোনাৰ 54 নাম্বাৰ অফ ষ্টুডেণ্টে ফেইল কৰিলে টোটাল কেইজন ষ্টুডেণ্টে ফেইল কৰিলে 54 ষ্টুডেণ্টে ফেইল কৰিছে আপোনাৰ 54 ষ্টুডেণ্টে ফেইল কৰিছে 200 জনৰ লগত কোনো ইয়াতে সম্পৰ্কই নাই ইয়াতে বাৰু এইটো আসাম টেট 2019ত অহা কোশ্চেন ক্লিয়াৰ যাব পাৰো নেক্সট কোশ্চেনত okay so this is the next question কি দিয়া হৈছে a class of boys stands in a single line one boy is 19th in order from both the end in how many okay sabo মই বস্তুখন আগত অলপ বুঝাই দিও এটো ৰ্যাঙ্কিং টেষ্টৰ কোশ্চেন হয় চেপ্টাৰৰ নাম হল ৰ্যাঙ্কিং টেষ্ট এটো এটা ৰিজনিংৰ চেপ্টাৰ হয় চেপ্টাৰৰ নাম হল ৰ্যাঙ্কিং টেষ্ট আমি ধুনিয়াকৈ কৰিম বাৰু টেনশন নাই বাট এতিয়া কাৰণে বস্তুগুলো বুঝাৰ ট্ৰাই কৰক ইয়াতে বহুত কেটা ষ্টুডেন্ট আছে এটা ৰ তাতে বহুত কেটা ষ্টুডেন্ট আছে বহুত কেজন ষ্টুডেন্ট আছে ইয়াতে সাপোজ মই ইয়াৰ পৰা এজনক উঠাইছো মই এজনক উঠাই কৈ আছো এই মানুহজন এটো লেফট সাইড এটো ৰাইট সাইড এটো বাৰু ৰাইট হ্যান্ড সাইড লেফট সাইডৰ পৰা মানুহজন 19 নম্বৰত আছে আৰু ৰাইট সাইডৰ পৰা মানুহজন 19 নম্বৰ পজিশনত আছে 19th পজিশনত আছে 19th পজিশন লেফট সাইডৰ পৰা 19 নম্বৰ পজিশন ৰাইট সাইডৰ পৰা 19 নম্বৰ পজিশন এই নম্বৰটো বেলেগ বেলেগো হ'ব পাৰে কোনো অসুবিধা নাই কোশ্চেন যদি এনেকৈ দিয়ে সাপোজ মোহন বুলি এজন লৰা ইয়াতে আছে লেফট সাইডৰ পৰা ই 18 নম্বৰত আছে ৰাইট সাইডৰ পৰা 15 নম্বৰত আছে এই কমপ্লিট লাইনত কেইটা ষ্টুডেন্ট আছে আপুনি কি কৰিব 18 প্লাস 15 যোগ কৰিব -1 এই দুটা ভ্যালু প্লাস কৰিব -1 ইয়াতে আপোনাৰ দুটা 18 আৰু 15 দুটা মই বেলেগ বেলেগ নম্বৰ কলো ইয়াতে আপোনাৰ দুটা নম্বৰে সেম দি আছে 19 19 বুলি কোৱা হৈছে সো আপনার টোটাল এই রো টোটাল নাম্বার অফ স্টুডেন্ট কি ওলাবো আপনার 19 প্লাস 19 মাইনাস 1 সো আপনার 38 মাইনাস 1 37 হবো আপনার आंसर 37 হবো আপনার आंसर মুঠতে বস্তুটো এনেকে হল এটা মানুৰ পজিশন লেফট আৰু রাইট দুটা সাইডৰ পৰা দিয়া আছে ঠিক আছে এই কমপ্লিট রোড নাম্বার অফ স্টুডেন্ট বা নাম্বার অফ পারসন কিমানজন মানুহ আছে ওলাব দিলে আপনি কি কৰিব দুটা যে পজিশন আপোনাক দিয়া আছে না লেফট সাইডৰ পৰা এটা দিয়া আছে রাইট সাইডৰ পৰা দিয়া আছে এই দুটা পজিশনত প্লাস কৰক -1 কৰি দিয়ক आंसर পাই যাব আপুনি ক্লিয়ার হল अब नेक्स्ट क्वेश्चन आता हो क्या ठीक है ना इसका स्क्रीनशॉट लेना है तो ले सकते हैं ले लिए आइए A number is increased by 35%. এটা নম্বৰক 35% বঢ়াই দিয়া হল ইনক্রিজ কৰা হল বঢ়াই দিয়াৰ পিছত নম্বৰটো 189 হৈ গল দেন দা নাম্বাৰ ইজ এটা নম্বৰক 35% বঢ়াই দিয়াৰ পিছত 189 হল মই কলো যে নম্বৰটো বাৰু x ক যদি আপুনি 35% বঢ়াই দিয়ে ইনক্রিজ বাই 35% মানে x ৰ লগত 135 যেহেতু বঢ়াই দিয়া হৈছে ইকনে প্লাস ডিভাইডেড বাই 100 বস্তুগুলো বুঝার ট্রাই করে x হল একটা নম্বর এই নম্বরক আপনি 35% বঢ়াই দিছে ইনক্রিজ করেছে ইনক্রিজ মানে প্লাস যদি আপনাকে দিয়ে ডিক্রিজ করা হল একটা নম্বরক 35% কমাই দিয়া হল মানে 100 মাইনাস 35 হবো তো একটা নম্বরক 35% বঢ়াই দিয়া হল বঢ়াই দিয়ার পিছত যে রেজাল্ট হবো এই রেজাল্ট আপনাকে দিয়া আছে কিমান 189 আপনাকে x এর ভ্যালু উলাব দিছে আপনাকে x এর ভ্যালু উলাব দিলে সলভ কৰিলে হল x = 189 এই 100 টো তলৰ পৰা ওপৰত লৈকে যাব 100 হ'ব ডিভাইডেড বাই ওপৰত তলত আহিব বাৰু 135 135 ক্লিয়াৰ হল কি দি ক্যান্সেল কৰা যায় বাৰু এটো 9 দি কাট অফ 9 9 1 is 9 9 5 is 45 9 2 9 1 এটা যদি মই 3 দি কৰো 3 5 3 7 যা 21 5 দি যদি কাটা হয় 20 সো ইয়াতে পালো 20 ইয়াতে পালো 7 7 * 20 যদি করা হয় আপনি পাবো 140 সো x এর ভ্যালু আমি পালো 140 ক্যালকুলেশন আপনি নিজে কৰিব ক্যালকুলেশন মই এটা কথা কৈ দিও ক্যালকুলেশন আপনি কেতিয়াও বেলেগৰ পৰা কপি কৰা ট্রাই কৰা প্ৰয়োজন নাই সারে কেনেকৈ ক্যালকুলেশন কৰিলে বা চাই পিনে মই কৰিম নহয় ক্যালকুলেশনটো চাই পিনে কৰা বস্তু নহয় ক্যালকুলেশন নিজে কৰা বস্তু নিজে কৰা যেতিয়া হ'ব লাহে লাহে অলপ স্টার্টিংত অলপ টাইম বেছি লাগিব লাহে লাহে টাইমটো কম লাগা স্টার্ট হ'ব যেতিয়া প্র্যাকটিস বেছিকে প্র্যাকটিস হ'ব বা যদি বেলেগৰ পৰা চাই পিনে যদি ডাইৰেক্ট ভ্যালুটো বহাই দিয়ে আৰু তেতিয়া লাভ নাই ক্যালকুলেশন ইজ আ পার্ট অফ অ্যারিথমেটিক আপনি যেতিয়ালৈকে ক্যালকুলেশন ফাস্ট কৰিব নোৱাৰে তেতিয়ালৈকে আপনি যিমানে শর্টকাট শিকক যিমানে ফর্মুলা শিকিলক যিমানে কনসেপ্ট শিকিলক লাভ নাই বিকজ ক্যালকুলেশন অল মেইন ফাউন্ডেশন হয় না নাই সো আপনি आंसर কিমান পাইছে বাৰু 140 ইজ দা কারেক্ট आंसर অপশন সি 140 is the correct answer
140 ইজ দ্য কারেক্ট আনসার স্ক্রিনশট যদি ল'ব বিচাৰে লৈ ল'ব পাৰে আহক নেক্সট কোশ্চেনত কামিং টু দ্য নেক্সট কোশ্চেন কি দিয়া হৈছে if the diagonals of a quadrilateral bisect each other at right angles এটা চতুৰ্ভুজৰ কৰ্ণ diagonal মানে কৰ্ণ bisect each other at right angles bisect কৰা মানে দুটা সমান দুই ভাগে বিভক্ত কৰা ঠিক আছে রাইট অ্যাঙ্গেল এটা বহুত ইম্পর্টেন্ট কথা হয় চাব এটা একটা চতুর্ভুজ নাম দিলু এ বি সি ডি নাম দিলু এ বি সি ডি এটা হলো একটা কর্ণ এটো আৰু এটা কর্ণ এ সি আৰু বি ডি বাইসেক্ট করা মানে কি গম পায় নহয় বাইসেক্ট করা মানে দিস ইজ ইকুয়াল টু দিস এটা যদি আপনি ও বুলি ভাবে আৰু দিস ইজ ইকুয়াল টু দিস বি ও ইকুয়াল টু ও ডি হ'ব এ ও ইকুয়াল টু ও সি হ'ব যদি দুটা ডায়াগোনাল দুটা কর্ণ যদি বাইসেক্ট করে সো কোৱা হৈছে যে এই চতুর্ভুজৰ নাম কি হ'ব যি চতুর্ভুজত দুটা কর্ণ বাইসেক্ট কৰিব ফার্স্ট কথা দ্বিতীয়টো কথা হল এই অ্যাঙ্গেলটো বাৰু 90 ডিগ্রি হ'ব অ্যাঙ্গেল হ'ব 90 ডিগ্রি যদি অ্যাঙ্গেল 90 ডিগ্রি হয় এই চতুর্ভুজ নিশ্চয়কৈ রম্বাস হ'ব রম্বাস एक ऐसा क्वाड्रिलेटरल है क्वाड्रिलेटरल মানে চতুর্ভুজ যি চতুর্ভুজৰ কৰ্ণ ৰম্বাসৰ কৰ্ণ দুটা সদায় বাইসেক্ট কৰিব বাইসেক্ট কৰা মানে গম পালে কি বাইসেক্ট মানে কি আৰু 90 ডিগ্রি অ্যাঙ্গেলত মানে এটা মাজত সমকোণ হ'ব 90 ডিগ্রি অ্যাঙ্গেল হ'ব এইটো সদায় ৰম্বাসত হ'ব এইটো আপুনি প্যাৰালেলগ্ৰামত নাপায় সামন্তৰিকত নাপায় এইটো আপুনি ৰেক্টেঙ্গেল মানে আয়তক্ষেত্ৰত নাপায় এইটো আপুনি ট্ৰেপেজিয়ামত নাপায় এইটো আপুনি ৰম্বাসত পাব আৰু পাব স্কয়াৰ মানে বৰ্গত পাব স্কয়াৰ আপোনাৰ অপচনতে নাই স্কয়াৰ আপোনাৰ অপচনতে নাই সো आंसर আপোনাৰ কি হ'ব ৰম্বাস आंसर হ'ব আপোনাৰ রম্বাস ইজ দা কারেক্ট आंसर রম্বাস ক্লিয়ার আপ নেক্সট কোশ্চেন এটা আপোনাৰ রিজনিং এর কোশ্চেন হয় এটা আপোনাৰ রিজনিং এর কোশ্চেন হয় কাউন্টিং ফিগারস বুলি কোৱা হয় কাউন্টিং ফিগারস ইয়াতে আপোনাৰ ফিগার কাউন্ট কৰি উলাব লাগে কি দিয়া হৈছে ইয়াতে আপোনাৰ টোটাল ট্রায়াঙ্গেল কেইটা আছে এই ফিগাৰত ট্রায়াঙ্গেল কেইটা আছে বস্তুখিনি অলপ বুজাত ট্রাই কৰিব বাৰু আপুনি এটা দুটা বেলেগ বেলেগ ফিগার কনসিডার কৰক এইটো এটা ফিগার বুলি ভাবক এইটো এটা সেপারেট ফিগার বুলি আপুনি কনসিডার কৰক এইটো এটা সেপারেট ফিগার বুলি কনসিডার কৰক আৰু এইটো এটা সেপারেট ফিগার বুলি কনসিডার কৰক এইটো এই দুটা সেপারেট ফিগার কনসিডার কৰক আৰু এতিয়া আপুনি উলাব পাৰে টোটাল নাম্বার অফ ট্রায়াঙ্গেল কেনেকৈ উলাব টেকনিকটো চাই লব বাৰু যেতিয়া আপোনাৰ ফিগাৰটো এনেকৈ থাকিব ইংল্যান্ডৰ ফ্ল্যাগৰ নিচিনা যেতিয়া আপোনাৰ ফিগাৰটো দেখা তেনেকৈ ইংল্যান্ডৰ ফ্ল্যাগৰ নিচিনা হ'ব ইয়াতে নাম্বার অফ ট্রায়াঙ্গেল ইয়াতে ত্ৰিভুজ কেইটা আছে এটা উলোৱাৰ টেকনিকটো গম পায় নে এইটো টেকনিকটো হ'ল ইয়াতে সৰু সৰু যি কেইটা ত্ৰিভুজ আছে নহয় এই ভিতৰত সৰুকে ত্ৰিভুজ যি কেইটা আছে তাতে নাম্বাৰিং কৰি দিয়ক 1 2 3 4 5 6 7 8 নাম্বাৰিং কৰি দিলো আপুনি যেনে কি ইচ্ছা আপুনি ইয়াৰ পৰা 1 দি স্টাৰ্ট কৰিব পাৰে ইয়াৰ পৰা দি যেনে মোটতে আপুনি গোটেই কেইটা নাম্বাৰিং কৰক নাম্বাৰিং কৰাৰ পিছত এই নাম্বাৰিংৰ ভিতৰত যেটো আটতকৈ ডাঙৰ যেটো ভ্যালু আপোনাৰ উলাব ডাঙৰ ভ্যালু কিমান ওলাইছে আপোনাৰ 8 ওলাইছে না 8 এই 8 ৰ আপুনি মাল্টিপ্লাই 2 কৰক 2 দি পূৰণ কৰি দিয়ক 8 টু যা আপুনি পাই গলে 16 সো ইয়াৰ পৰা আপুনি পাব 16টা ট্রায়াঙ্গেল পাব ইয়াৰ পৰা আপুনি পাব 16টা ট্রায়াঙ্গেল পাব এতিয়া আহক আপুনি ওপৰত আহক ওপৰত এই ফিগাৰত আহক এই যে ৰঙা কালাৰৰ ফিগাৰত আহক ইয়াতে আপনি সৰু সৰু ট্রায়াঙ্গেল কেটা নাম্বারিং কৰক 1 আৰু 2 এতে দুটা প্লাস কৰি দিয়ক 1 + 2 কৰি দিয়ক মানে পাব 3 সো এই ৰঙা কালাৰৰ যিমানখিনি জায়গা আছে ইয়াতে আপনি নাম্বার অফ ট্রায়াঙ্গেল পাব 3টা ইয়াতে নাম্বারিং কৰিব নাম্বার কৰাৰ পিছত গোটেই কেটা ভ্যালু প্লাস কৰি দিব আপনি নাম্বার অফ ট্রায়াঙ্গেল পাব আৰু যেতিয়া এনেকে ইংল্যান্ডৰ ফ্ল্যাগৰ নিচিনা থাকিব গোটেই কেটা এনেকে জয়েন কৰা থাকিব আপনি নাম্বারিং কৰাৰ পিছত ম্যাক্সিমাম ভ্যালু যেটো ওলাব এটো লগত 2 পূৰণ দিব যেটো ভ্যালু পাব নাম্বার অফ ট্রায়াঙ্গেল পাব সো আপোনাৰ आंसर হ'ব লাগিছিল ইয়াৰ পৰা 16টা ট্রায়াঙ্গেল আৰু ইয়াৰ পৰা 3টা ট্রায়াঙ্গেল হ'ব লাগিছিল আপোনাৰ 16 + 3 19টা ট্রায়াঙ্গেল আপোনাৰ आंसर হ'ব লাগিছিল যদি আপুনি ভালকে চাই অপচনত 19 আছে আৰু মই লগতে এটা কথা কৈ দিও মোৰ এটো বাৰু গেছ যেতিয়া আপুনি কোশ্চেনটো এক্সামত আহিছিল বহুতে চাগে 19 দি আহিছে বাৰু যেতিয়া বাৰু আসাম টেটৰ 2019 এই কোশ্চেনটো আহিছিল বাৰু একচুয়াল পৰীক্ষাত চাগে বহুতে 19 आंसर টিক কৰি আহিছিল বাট आंसर 19 নহব কাৰণ কি গম পায় নহয় কাৰণ হল যে আপুনি যদি ভালকে চাই যে ইয়াতে এটো এটা ট্রায়াঙ্গেল হয় যি ট্রায়াঙ্গেলটা আমি কনসিডার কৰা নাই এইটো এটা ট্রায়াঙ্গেল হল এই যে
এই একটা ট্রায়াঙ্গেল হল, দুটা ফিগারে মিলি একটা ট্রায়াঙ্গেল পালো, এই একটা ট্রায়াঙ্গেল হল, আরো একটা ট্রায়াঙ্গেল হবে এইটু, এই একটা ট্রায়াঙ্গেল হবে, এই যে এই একটা ট্রায়াঙ্গেল হবে। সেই দুটা ট্রায়াঙ্গেল আপনি ইয়াতে এক্সট্রা পাবো, 19টা তো হলে বারো এক্সট্রারও দুটা ট্রায়াঙ্গেল আছে ইয়াতে। সো টোটাল নাম্বার অফ ট্রায়াঙ্গেল আপনার কিমান হবো? 21টা ট্রায়াঙ্গেল হবে, 21। টোটাল নাম্বার অফ ট্রায়াঙ্গেল হবে 21। অপশন সি ইজ দ্য কারেক্ট অ্যান্সার। অপশন সি ইজ দ্য কারেক্ট অ্যান্সার। 21 ইজ দ্য কারেক্ট অ্যান্সার। ক্লিয়ার হয়েছে? কাউন্টিং ফিগার্স, এটা বড় কাউন্টিং ফিগার্সের কোশ্চেন হয়। চ্যাপ্টারের নাম হলো আপনার কাউন্টিং ফিগার্স। তাতে আপনার নাম্বার অফ ট্রায়াঙ্গেল, নাম্বার অফ রেক্টেঙ্গেল, নাম্বার অফ স্কোয়ার সেইবিলাক আপোনাক ওলাব দিয়ে। আমি ডিটেইলছত কৰিম, টেনশ্যন নাই বাৰু। ডিটেইলছতে চ্যাপ্টাৰ শেষ কৰাই দিম, টেনশ্যন নাই। কোনো টাইপ অফ কোশ্চেন মই ইয়াতে এৰি নাযাওঁ, গোটেইখিনি মই শেষ কৰাই দিম। আহক নেক্সট কোশ্চেনত, ঠিক আছে? যদি আপুনি স্ক্ৰীনশ্বট ল'ব বিচাৰে স্ক্ৰীনশ্বট ল'ব পাৰে, হৈছেনে? আহক নেক্সট কোশ্চেনত। কি দিয়া হৈছে? কি দিয়া হৈছে কোশ্চেনত? If the perimeter of a rectangle is equal to the perimeter of a square, কি কোৱা হৈছে? এটা ৰেক্টেঙ্গেল মানে আয়তৰ, এটা আয়তৰ পেৰিমিটাৰ মানে পৰিসীমা ইকুৱেল টু দ্য পেৰিমিটাৰ অফ আ স্কোয়াৰ উইথ সাইডস 4 সেন্টিমিটাৰ। এইটো এটা ৰেক্টেঙ্গেল, এইটো এটা বৰ্গ মানে স্কোয়াৰ। ক্লিয়াৰ? কোৱা হৈছে এই ৰেক্টেঙ্গেল আৰু এই স্কোয়াৰৰ পৰিসীমা সমান বুলি কৈছে, পৰিসীমা সেম বুলি কৈছে। লগতে কি কৈ দিলে? লগতে আপোনাক কোৱা হৈছে যে 4 সেন্টিমিটাৰ, এই যে বৰ্গ ইয়াৰ বাহুকেটাৰ মাপ দিয়া আছে 4 সেন্টিমিটাৰ, বাহুকেটাৰ মাপ দিয়া আছে 4 সেন্টিমিটাৰ। আমি গম পাও বৰ্গৰ গোটেইকেইটা বাহু সমান হয়, ঠিক আছে? সো আপুনি কওকচোন যে এই বৰ্গৰ পেৰিমিটাৰ কি হ'ব? পেৰিমিটাৰ মানে পৰিসীমা কি হ'ব? 4 × 4 মানে 16 সেন্টিমিটাৰ। ক্লিয়াৰ? আপনার গোটেইকেইটা বাহুর মাপ সেম হব ইয়াতে 4 সেন্টিমিটার। সো টোটাল পেরিমিটার পরিসীমা কি হব? 16 সেন্টিমিটার। এতিয়া আপনার এই যে রেক্টেঙ্গেল আয়তর পরিসীমা 16 সেন্টিমিটারে হব, তার মানে বিকজ দুটা পরিসীমা সমান বুলি কোৱা হৈছে। কিন্তু লগতে আরো একটা ইনফরমেশন দিয়া আছে। কি দিয়া হৈছে? লেন্থ অফ রেক্টেঙ্গেল ইজ থ্রাইস ইটস ব্রেথ। দৈর্ঘ্য আর প্রস্থ, এই আয়তর প্রস্থর পৰা প্রস্থর 3 গুণ হব দৈর্ঘ্য। মানে প্রস্থ যদি আপনার x হয়, দৈর্ঘ্য আপনার হব 3x। প্রস্থ যদি আপনার x হয়, দৈর্ঘ্য হব আপনার 3x, কারণ প্রস্থর 3 গুণ দৈর্ঘ্য বুলি কোৱা হৈছে। গম পালে না নাই? সো এটা বস্তু চাবচোন, আমি গম পাও এটা রেক্টেঙ্গেল, এটা আয়তর পরিসীমার ফর্মুলা কি? পরিসীমার ফর্মুলা হয় 2 × L + B, আর দিস ইজ ইকুয়াল টু হব আপনার 16। সো ইয়াৰ পৰা আমি পালো L + B = 16 2 দি ভাগ কৰিলে কিমান পাম? 8। এতিয়া L ৰ ঠাইত মই বহাই দিম 3x আৰু B ৰ ঠাইত মই বহাই দিম x। সো ইয়াতে যদি মই 3x বহাই দিও, ইয়াতে যদি x বহাই দিও, 3x + x মানে আপুনি কিমান পাব? আপুনি পাব, আপুনি 4x পাব, 4x। 4x = পাব 8, মানে আপুনি ক'ব পাৰে x = আপুনি পাই আছে কিমান? 2। x ৰ ভ্যালু আপুনি পাই গৈছে কিমান? 2। x ৰ ভ্যালু যদি আপুনি 2 পালে, x ৰ ভ্যালু যেহেতু আপনি 2 পাই গৈছে, তো এটা কথা কওকচোন, x ৰ ভ্যালু আপনি কিমান পাব? 2 পাব। 2 যদি পালে, এই x = আপোনাৰ হৈ গ'ল 2 সেন্টিমিটার, আৰু এই 3x = কি হ'ব আপোনাৰ? 3 × 2 মানে 6 সেন্টিমিটার। এই আয়তৰ লেন্থ দৈর্ঘ্য পাই গ'লে আপুনি 6 সেন্টিমিটার, আৰু প্ৰস্থ আপুনি পাই গৈছে কিমান? 2 সেন্টিমিটার। এতিয়া আপোনাৰ এই ৰেক্টেঙ্গেলৰ এৰিয়া ওলাব দিছে। এৰিয়া ওলোৱাৰ ফৰ্মুলা কি? রেক্টেঙ্গেলৰ এরিয়ার ফর্মুলা কি? রেক্টেঙ্গেলৰ এরিয়ার ফর্মুলা হল লেন্থ × ব্রেথ। রেক্টেঙ্গেলৰ এরিয়া হল লেন্থ × ব্রেথ। লেন্থ আপনি কিমান পালে? লেন্থ পালে 6, ব্রেথ মানে প্রস্থ কিমান পাইছে? 2। 6 আৰু 2 যদি পূরণ করা হয়, অ্যান্সার পাব আপনি 12 মিটার স্কয়ার। বিকজ গোটেইকেইটা ইয়াতে সেন্টিমিটার নহব, গোটেইকেইটা মিটার হ'ব, মিটারতে দিয়া আছে। তো আপনি অ্যান্সার পাব 12 মিটার স্কয়ার। 12 মিটার স্কয়ার মানে অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার। এই হল অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার। অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার। রেক্টেঙ্গেল আৰু স্কোয়াৰৰ পৰিসীমা সমান দিয়া আছে। পৰিসীমা সমান যেহেতু দিয়া আছে, আমি বৰ্গৰ মাপ, আপোনাৰ বৰ্গৰ বাহুৰ মাপ 4 সেন্টিমিটার দিয়া আছে। ইয়াৰ পৰা ইজিলি আমি কি পাই গলো? আমি 16 সেন্টিমিটার, কমপ্লিট পৰিসীমা 16 সেন্টিমিটার পাই গলো। এই 16 সেন্টিমিটাৰৰ লগত ইয়াৰ লগত কম্পেয়াৰ কৰিলো, বিকজ দুটা সমান বুলি কোৱা হৈছে। ইয়াতে কোৱা হৈছে যে দৈৰ্ঘ্য আৰু প্ৰস্থৰ মাজত ৰিলেশ্যন 3 গুণ। সো x আৰু 3x বুলি কনসিডাৰ কৰিলো। আমি গম পাও এটা আয়তৰ
পেরিমিটার বা পরিসীমা হয় 2 × l + b ইকুয়াল টু 16 সেন্টিমিটার x এর ভ্যালু পাই গলো x এর ভ্যালু পাওয়ার লগে লগে আমি লেন্থ আর ব্রেথ পাই গলো লেন্থ আর ব্রেথ পাওয়ার লগে লগে আমি ক্ষেত্রফল এরিয়ার ফর্মুলা কি লেন্থ ইনটু ব্রেথ বহাই দিলো অ্যানসার 12 মিটার স্কয়ার যদি স্ক্রিনশট লব বিচারে লব পারে ক্লিয়ার আওক নেক্সট কোশ্চেন হতো কোশ্চেন নাম্বার 9 কি দেওয়া হয়েছে a tank can hold 50 liters of water একটা ট্যাঙ্কে 50 লিটার ওয়াটার ক্যাপাসিটি আছে 50 লিটার ওয়াটার পানি ধরার ক্যাপাসিটি আছে at present it is 50% full how many liters of water is required to fill 50% of the tank চাবো কি কোৱা হৈছে এটা ট্যাঙ্কৰ ক্যাপাসিটি 50 লিটাৰ ট্যাঙ্কটো কিমান ভৰিব লাগে 50% ভৰিব লাগে সো টোটাল ক্যাপাসিটি হল 50 লিটাৰ ভরার টার্গেট কি আমার টার্গেট হল 50% তো 50 লিটারের 50% কিমান হবে 25 লিটার 50% মানে তো আধা 50% মানে আধা সো আপনি যদি ক্যালকুলেশনও করব বিচারে ক্যালকুলেশন করব পারে 50% 100 0 গোল 0 গোল 0 গোল 0 গোল মানে 25 লিটার মানে আমার ট্যাঙ্কর 25 লিটার ভরার আমার টার্গেট আছে 25 লিটার ভরার টার্গেট আছে এটা কথা হল ট্যাঙ্ক অলরেডি 30% ফুল আছে 30% ফুল এই 50 লিটারের 30% কিমান হবে 15 লিটার হবে 30% অফ 50 লিটার 30% অফ 50 লিটার যদি করা হয় কিমান পাম এই 0 দি এই 0 গোল এই 0 দি এই 0 গোল 5 3 যা 15 সো অলরেডি আপনার ট্যাঙ্ক 15 লিটার ফিল করাই আছে ট্যাঙ্কত অলরেডি 15 লিটার পানি আছে আমার টার্গেট হল ট্যাঙ্কত 50% ভরা মানে 25 লিটার ভরা 15 লিটার ভরা আছে 25 লিটার ভরব লাগে কিমান আৰু এক্সট্রা কিমান বাকি থাকিল ভরা 25 - 15 এক্সট্রা যদি মই 10 লিটার 10 লিটার যদি ভরা হয় এটা আমার অ্যানসার 10 লিটার ভরা আমার টার্গেট নেক্সট আমার 10 লিটার ভরব পাইলে আমার হই গল আৰু সো 10 লিটার ইজ দ্য কারেক্ট অ্যানসার 10 লিটার ক্লিয়ার হইছে স্ক্রিনশট যদি লব বিচাৰে লব পারে হই গল মুভিং টু নেক্সট কোশ্চেন The product of three numbers which are in the ratio this is found to be this. তিনিটা নম্বৰৰ অনুপাত দিয়া আছে আপোনাক তিনিটা নম্বৰৰ আপোনাক অনুপাত দিয়া আছে তিনিটা নম্বৰৰ অনুপাত দিয়া আছে আপোনাক 3:4:5 মই সাপোজ কৰিলো let the numbers be 3x 4x আৰু 5x হয়নে তিনিটা নম্বৰ অনুপাত দিয়া আছে 3:4:5 মই কলো যে নম্বৰ তিনিটা 3x 4x 5x এটা কি কোৱা হৈছে যে তিনিটা নম্বৰৰ প্ৰডাক্ট মানে সংখ্যা পূৰণফল দিয়া আছে আপোনাৰ 480 তিনিটা নম্বৰ পূৰণ কৰিলে আপুনি 480 পাব মানে 3x লগত যদি মই 4x যদি পূৰণ কৰো লগত যদি মই 5x যদি পূৰণ কৰো আমি কিমান পাম 480 পাব লাগে সো x * x মানে x কিউব এফালে উপৰত থাকিব 480 ডিভাইড কৰিম কি দি ডিভাইড কৰিম 3 4 5 হবনে এটা চাব 3 দি যদি মই ক্যান্সেল কৰো এটা কিমান পাম 160 4 দি যদি মই কাটো কিমান পাম 40 5 দি যদি কাটা হয় কিমান পাম 8 তো মই কি পালো x কিউব ইকুয়াল টু 8 আৰু আমি গম পাও যে 8 মানে হল 2 কিউব 8 মানে 2 কিউব আমি কব পাৰো x ইকুয়াল টু 2 আমি কব পাৰো ইয়াৰ পৰা x ইকুয়াল টু 2 আমাক কি ওলাব দিছে লাৰ্জেষ্ট নাম্বাৰ এই তিনিটা নম্বৰৰ ভিতৰত আটাইতকৈ ডাঙৰ নম্বৰৰ ভ্যালু ওলাব দিছে x ৰ ভ্যালু আমি পাই গৈছো 2 x ৰ ভ্যালু আমি কিমান পালো 2 পাইছো 2 এতিয়া কথা হল এই 3x 4x আৰু 5x ৰ ভিতৰত আটাইতকৈ ডাঙৰ নম্বৰটো কি হ'ব 5x হ'ব আটাইতকৈ ডাঙৰ নম্বৰটো কি হ'ব 5x হ'ব আৰু x ৰ ভ্যালু আপুনি 2 পাইছে সো আপোনাৰ ইয়াতে কি হ'ব 5 * 2 মানে 10 আপোনাৰ आंसर হ'ব 10 ইজ দা কারেক্ট आंसर অপশন সি 10 ইজ দা কারেক্ট आंसर অপশন সি 10 ইজ দা কারেক্ট आंसर ক্লিয়ার বস্তুখিনি যদি আপোনাৰ কনসেপ্ট ক্লিয়ার থাকে নহয় একেবাৰে মাখনৰ নিচিনা বস্তুখিনি যাব বাটাৰৰ নিচিনা কোনো বেছি আৰু টেনশন নাই যদি অলপ অলপকে বুজিব অলপ অলপকে সলভ কৰিব ঠিক আছে যদি আপোনাৰ কনসেপ্ট ক্লিয়ার না থাকে বস্তুখিনি তেতিয়া দিগদাৰ হ'ব আৰু সো কনসেপ্ট ক্লিয়ার কৰাৰ কাৰণে উপায় কি সো কনসেপ্ট কেনেকৈ ক্লিয়ার হ'ব বহুত কিবা কিবি কৈছে বহুত কি এটা বস্তু চাব হা আইটো আপোনাৰ শুনাত অলপ বস্তুখিনি বহুতে অলপ ডিসঅ্যাপয়েন্ট হ'ব পাৰে যে সাৰে কিবা ডাঙৰ কথা ক'ব বা কিবা এটা একদম নতুন কিবা বস্তু ক'ব যেটো চাই আৰু আমাৰ মানে ম্যাথ একেবাৰে জিৰোৰ পৰা হিৰো হৈ যাম আৰু নহয় ম্যাথ ভাল কৰাৰ এটাই পদ্ধতি এটাই উপায় ইট হল প্র্যাকটিস
আপুনি যিকোনো এটা ঠাইৰ পৰা, এইটো মোৰ ক্লাছৰ পৰাই হওক, বেলেগ টিচাৰৰ ক্লাছৰ পৰাই হওক, বেলেগ চেনেলৰ পৰাই হওক, এইটো আপোনাৰ নিজৰ চইচৰ কথা। আপুনি এজন টিচাৰৰ পৰা, ভাল এজন টিচাৰৰ পৰা আপুনি গোটেইখিনি কনচেপ্ট বুজাত ট্ৰাই কৰক। গোটেইখিনি কনচেপ্ট মানে এটা পাৰ্টিকুলাৰ চেপ্টাৰৰ বা এটা পাৰ্টিকুলাৰ টপিক ৰিলেটেড কনচেপ্ট বুজাত ট্ৰাই কৰক। যেতিয়া আপুনি কনফিডেন্স পাব যে মই বস্তুখিনি বুজি পাইছোঁ এবাৰ, ইয়াৰ পিছত আপুনি প্ৰেক্টিছ কৰক। যিমান ইচ্ছা আপুনি প্ৰেক্টিছ কৰক। আপুনি যদি RS আগৰৱাল দি ষ্টাৰ্ট কৰিলে RS আগৰৱাল আগতে শেষ কৰক। ৰাজেশ ভাৰ্মা কৰিব বিচাৰে ৰাজেশ ভাৰ্মা কৰক। ৰাকেশ যাদৱ ছাৰৰ কিতাপ কৰিব বিচাৰে ৰাকেশ যাদৱ ছাৰৰ কিতাপ কৰক। গগন প্ৰতাপ ছাৰৰ কিতাপ কৰিব বিচাৰে গগন প্ৰতাপ ছাৰক কৰক। আদিত্য ৰঞ্জন ছাৰৰ কিতাপ কৰিব বিচাৰে আদিত্য ৰঞ্জন ছাৰৰ কিতাপ কৰক। তাতে কোনো ভেদাভেদ, মানে তাতে কোনো নহয় আৰু, মানে ইয়ে কৰেংগে वो छोड़ेंगे, वो करेंगे ये छोड़ेंगे না। मैथ्सर কোনো ধর্ম নাই, মানে ऐसा नहीं कि इधर से करेंगे उधर से करेंगे, वो वाला नहीं। ये लेवल ज़्यादा है, ये लेवल कम है, वो लेवल थोड़ा मीडियम है। अरे इतना लेवल का आप सोचेंगे ही क्यों? इतना लेवल का आप सोचेंगे ही क्यों? अपने एटू মোক কওকচোন। আপুনি যদি ইমান লেভেলৰ কথা ভাবে, ইমান ডিফিকাল্ট কোশ্চেন, ইজি কোশ্চেন, মডাৰেট কোশ্চেন ইমান যদি ভাবে, আপুনি তেতিয়া প্ৰেক্টিছ কেতিয়া কৰিব? আপুনি প্ৰেক্টিছ কৰোঁতে কৰোঁতে যদি আপোনাৰ লেভেল যদি অলপ বেছি লেভেলৰ কোশ্চেন যদি সলভ কৰে, তাতে কিবা আপোনাৰ ক্ষতি হয় নেকি? কিবা আপোনাৰ অসুবিধা হ'ব নেকি বাৰু? আপুনি নিজক যদি সদায় যদি কনষ্টেণ্ট, অলপ যদি ৰেষ্ট্ৰেইন কৰি ৰাখে, বস্তুখিনি যদি ইমান ফ্ৰী হেণ্ড যদি নিজক নিদিয়ে, ওপেন মাইণ্ডেডভাৱে যদি আপুনি প্ৰিপাৰেশ্যন নকৰে, সদায় যদি মাথা যদি এইটোৱে চলে যে না মোৰ কোশ্চেনৰ লেভেল না অলপ ইজি কৰিব, মানে মইতো আছাম পুলিচৰ কনষ্টেবল এক্সাম দিম, মইতো অকল ADRE গ্ৰেড 4 এক্সাম দিম, মইতো বাৰু বেলেগ এক্সাম নিদিওঁ, মইতো SSC কেতিয়াও নিদিওঁ, মইতো ৰেলৱেজ এক্সাম কেতিয়াও নিদিওঁ, মইতো IBPS কেতিয়াও নিদিওঁ, মই SBI কেতিয়াও নিদিওঁ, মই কিয় ইমান টাফ কোশ্চেন কৰিব যাম? যদি বস্তুখিনি যদি আপুনি এনেকৈ মেণ্টেলিটি যদি প্ৰিপাৰেশ্যন কৰে, বেয়া নাপাব বাৰু, কথাটো শুনাত অলপ বেয়া পাব পাৰে, বেয়া লাগিব পাৰে বস্তুখিনি, বা যদি আপোনাৰ মেণ্টেলিটি এইটোৱে থাকে যদি, তেতিয়া চাগে এই আপোনাৰ ADRE গ্ৰেড 4 আৰু আছাম পুলিচ গ্ৰেড 4 পোৱাটো আপোনাৰ কাৰণে কষ্ট হ'ব। আৰু এইটো যুক্তি আছে, মই এইটো আপোনাৰ এনে কোৱা নাই, এইটো যুক্তি দি আপোনাক মই বুজাব পাৰিম কথাখিনি। কাৰণটো গম পায় নে কিয়? আজিৰ দিনত আনএমপ্লয়মেণ্ট আমাৰ অসম বুলি কথা নাই, আমাৰ কমপ্লিট ইণ্ডিয়াত আজিৰ দিনত এমপ্লয়মেণ্ট ইমান বেছি। চ' আপুনি ভাবিব পাৰে যে, আপুনি এইটো ভাবিব পাৰে যে আছাম পুলিচ AB UB কোশ্চেনৰ লেভেল ইজি হ'ব লাগে। ইজি হোৱাটো স্বাভাৱিক, বিকজ আছাম পুলিচ SI লেভেল আৰু অলপ ভাল হ'ব, ADRE কোশ্চেনৰ লেভেল ভাল হয়। চ' AB UB লেভেলটো অলপ ইজি হোৱাটো স্বাভাৱিক কথা, ADRE গ্ৰেড 4 লেভেলটো ইজি হোৱাটো স্বাভাৱিক কথা। এতিয়া আপুনি এই লেভেলত যদি প্ৰিপাৰেশ্যন কৰে, এতিয়া আপোনাৰ ছাপ'জ আপোনাৰ পঢ়া শুনা আপুনি গ্ৰেজুৱেশ্যনলৈকে কৰিছে বাৰু, বা আপুনি হোৱাট এভাৰ, আপুনি হাই ছেকেণ্ডেৰী পাছ বা আপুনি গ্ৰেজুৱেশ্যন পাছ, আপুনি প্ৰিপাৰেশ্যনটো বহুত ইজি এটা প্ৰিপাৰেশ্যন কৰি গৈছে, আপুনি ডিফিকাল্ট কোশ্চেন আপুনি এটেম্পটে কৰা নাই, ভাবাই নাই এটেম্প কৰাৰ প্ৰয়োজন হ'ব বুলি। এতিয়া আপোনাৰ যে কম্পিটিটৰ, আপোনাৰ লগত যে এক্সাম যে দিব আহে আৰু, তেখেতৰ খালি টাৰ্গেট অকল আছাম পুলিচৰ AB UB নহয়, তেখেতৰ টাৰ্গেট অকল ADRE গ্ৰেড 4 নহয়, তেখেতে চাগে APSC দিয়া আছে, APSC কিবা কাৰণত এবাৰ দুবাৰ মিছ হৈ গ'ল, এতিয়া ঘৰত এটা চাকৰি এটা দেখাব লাগে যে মই এটা কিবা এটা চাকৰি পালোঁ, এই কাৰণে তেখেতে আজি আছাম পুলিচৰ AB UB পৰীক্ষা দিব আহিছে, এই কাৰণে তেখেতে ADRE গ্ৰেড 4 দিব আহিছে। কিবা কৰি এটা চাকৰি যদি পোৱা যায়, ঘৰৰ পৰা আৰু 2 বছৰ এক্সট্ৰা লোৱা যাব APSCৰ বাবে। চ' এনেকৈ ষ্টুডেণ্টৰ সংখ্যা বহুত বেছি, এজন দুজন নহয়, বহুতে আছে SSC CGL দিব বিচাৰে, বহুতৰ মেইন টাৰ্গেট RRB NTPC ক্লিয়াৰ কৰা, কিন্তু RRB NTPC SSC CGL APSC ক্লিয়াৰ কৰা ইমান ইজি বস্তু নহয়, তাতে অলপ দীঘলীয়া এটা সময় লাগেই, স্বাভাৱিক কথা। তাতে লেভেল অলপ বেছি, তাতে অলপ কষ্ট অলপ বেছি কৰিব লাগিব, বিকজ তাতে যেতিয়া আপুনি চাকৰি পাব, চাকৰিটো দৰমহাও বাৰু মোটামুটি ইয়াৰ পৰা 3 গুণ বেছি দৰমহা। আপুনি যদি ADRE গ্ৰেড 4 যিটো দৰমহা পাব, আছাম পুলিচ AB UB যিটো দৰমহা হ'ব, ইয়াৰ লগত যদি আপুনি SSC CGL দৰমহাৰ লগত কম্পেয়াৰ কৰে, RRB NTPCৰ এটা ছেকশ্যন কণ্ট্ৰলাৰ, ষ্টেচন মাষ্টাৰ অৰ গাৰ্ডৰ লগত কম্পেয়াৰ কৰে, দৰমহা মোটামুটি 3 গুণ 3.5 গুণ দৰমহা। তো যেহেতু দৰমহা বেছি, এইকাৰণে কষ্টও বেছি, কম্পিটিশ্যনো বেছি। তাতে UP বিহাৰৰ ল'ৰাকেইজন আহি যাব, UP বিহাৰৰ ল'ৰাকেইটা সোমোৱাৰ লগে লগে কম্পিটিশ্যনৰ লেভেলটো অট'মেটিকেলি বাঢ়ি যাব বাৰু। চ' তেখেতসকলে বাৰু আপোনাৰ লগত কম্পিটিশ্যন কৰাৰ বাবে এই আছাম পুলিচ AB UBত আহিব, আপোনাৰ লগত কম্পিটিশ্যন কৰাৰ বাবে ADRE গ্ৰেড 4 পৰীক্ষাত আহিব। চ' আপোনালোকে যদি ভাবে যে মোৰ কম্পিটিশ্যন অকল মোৰ লেভেলৰ ষ্টুডেণ্টৰ নিচিনা আৰু বাকী ষ্টুডেণ্টৰ লগত, এইটো মিছা কথা, এইটো একেবাৰেই মিছা কথা। চ' এই কাৰণে আপুনি প্ৰিপাৰেশ্যনটো সদায় নিজৰ যিটো লেভেল, যিটো এক্সামৰ যিটো লেভেল, তাতছে অলপ ভাল কৰাৰে ট্ৰাই কৰক। তাতে আপোনাৰ কোনো মানে ক্ষতি নহ'ব, তাতে কিবা আপোনাৰ মানে অসুবিধা নহ'ব, উল্টা ভালেই হ'ব আপোনাৰ প্ৰিপাৰেশ্যন আৰু বেছি ষ্ট্ৰং হ'ব, তাতে চাকৰি পোৱাৰ পাৰ্চেণ্টেজটো অলপ অলপ বাঢ়িব আপোনাৰ। কিন্তু আপুনি যদি সদায় অলপ পঢ়া শুনাত যদি অলপ যদি নিজক যদি কণ্ট্ৰল ৰাখে যে নহয় ইমান নালাগে বাৰু অলপকৈ কৰিম, ইমান নালাগে অলপকৈ কৰিম, এই ছাৰে বহুত কুৱেশ্যন কৰে, ছাৰ বেয়া, মই গম পাওঁ যে মই আজি বাৰু আপোনাক মই 30 মিনিটৰ 40 মিনিটৰ ভিডিঅ' কৰাই আছোঁ, বা মোৰ কথা মই বাদি দিলোঁ, বিকজ মই চাগে বেলেগৰ কম্পেৰিজনত বহুত এজন সৰু লেভেলৰ টিচাৰ, মই নিজক ইমান হাই ফাই বা ভাল
লেভেলৰ টিচাৰ বুলি মই নাভাবোঁ। আমাৰ অসমত মোতছে ভাল ভাল টিচাৰ বহুত আছে, বেলেগ বেলেগ প্লেটফৰ্মত আজিৰ দিনত পঢ়াই আছে। আৰু যদি মই এইটো কম্পেয়াৰ কৰোঁ আমাৰ ইণ্ডিয়াৰ লেভেল হিচাপে, ৰাকেশ যাদৱ ছাৰ, গগন প্ৰতাপ ছাৰ, আদিত্য ৰঞ্জন ছাৰ, অভিনয় ছাৰ, তেখেতসকলৰ লেভেলে বেলেগ, তেখেতৰ লীগ বেলেগ তেখেতসকলৰ। এতিয়া আপোনালোকে চাবচোন, আপোনালোকে নিজক এইটো সুধিছে, মোক এনচাৰ দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে নিজে সুধি চাবচোন যে মোষ্ট অফ দ্য ষ্টুডেণ্টছ কোনটো বিচাৰিব? নাম্বাৰ ছিষ্টেমৰ এটা ভিডিঅ' 15 ঘণ্টা এটা মেৰাথন ভিডিঅ', নাম্বাৰ ছিষ্টেম, জিঅ'মেট্ৰি, মেনচুৰেশ্যন, জিঅ'মেট্ৰি। মই যেতিয়া ফাৰ্ষ্ট মই যেতিয়া জিঅ'মেট্ৰি মানে গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিছিলোঁ, মোৰ এতিয়াও মনত আছে, ৰেমো ছাৰ বুলি এজন ছাৰ আছে, ৰেমো ছাৰ। তেখেতে আজিৰ দিনত বহুত বেছি ইউটিউবত ক্লাছ নকৰে বাৰু, কাৰণটো মই গম নাপাওঁ। ৰেমো ছাৰ বুলি ছাৰ আছে। তেখেতৰ জিঅ'মেট্ৰি 3টা পাৰ্টৰ মেৰাথন আছে, 3টা পাৰ্টৰ মেৰাথন। এটা পাৰ্ট মোটামুটি 15 ঘণ্টা, মানে মোটামুটি জিঅ'মেট্ৰি 50 ঘণ্টা ইউটিউবত তেখেতৰ ভিডিঅ' আছে, বেলেগ বেলেগ 3টা পাৰ্টত কৰা আছে। মই 3টা ভিডিঅ' কমপ্লিট কৰিছোঁ। অকল জিঅ'মেট্ৰি নহয়, এনেকৈ তেখেতৰ মেনচুৰেশ্যনো আছে, তেখেতৰ ট্ৰিগনমেট্ৰি আছে। মই এইটো কৈ আছোঁ বাৰু আপোনাক, মোটামুটি 2016-17 কথা, যি সময়ত মই প্ৰিপাৰেশ্যন কৰা আছিলোঁ বাৰু। চ' তেখেতৰ মই কমপ্লিট ভিডিঅ' মই শেষ কৰিছিলোঁ, ঠিক আছে। এতিয়া ভিডিঅ' শেষ কৰোঁতে কিমান টাইম লাগিব? মোটামুটি মোৰ শেষ কৰোঁতে মোৰ চাগে 17 দিনৰ পৰা 18 দিন লাগিছিল। এটা চাকৰি কৰা আছিলোঁ, এতিয়া প্ৰাইভেট চাকৰি আছিল, চাকৰি কৰি গোটেইখিনি মিলাই পিনে ধুনীয়াকৈ নোট বনাই ৰিভিজন আকৌ যোৱা 3 দিন আগত কি কৰিছিলোঁ পাহৰি গ'লোঁ, আকৌ এবাৰ চাই পিনে আকৌ ধুনীয়াকৈ নোট বনাই আছোঁ। এইটো কৰোঁতে মোৰ 18 দিন লাগিছিল। বাট এই 18 দিনত মোৰ জিঅ'মেট্ৰি যি লেভেললৈকে গুচি গ'ল নহয়, সেইটো আৰু মই বেলেগ, যদি মই 40 মিনিটৰ ভিডিঅ' চাওঁ, বেলেগৰ কিবা MCQ চাওঁ, তাতে কিন্তু নহ'ব আৰু। মই আজিৰ দিনত বাৰু এইটো কৰাই আছোঁ, আপোনালোকে, মই সঁচাকৈ কৈ আছোঁ, কিয় কৰাই আছোঁ গম পাই নহয়। মই গম পাওঁ এই পাৰ্টিকুলাৰ টাইপ অফ ভিডিঅ'ৰ অডিয়েঞ্চ বেছি। মই আপোনাৰ MCQs কৰাই আছোঁ, আপোনাক MCQs চাই আছে, কোন চেপ্টাৰৰ পৰা আছে, কি আছে, একো নাই, এই কুৱেশ্যনটো আপুনি বুজি পালে হৈ গ'ল আৰু। আপোনালোকৰ এইটোৱে টাৰ্গেট থাকে বহুতৰে, মই চবকে কোৱা নাই বাৰু, বহুতৰে এইটো টাৰ্গেট থাকে। ত' তেখেতসকলক যদি মই কোৱা হয় যে নহয়, এতিয়া এইটো মই বাদ দিলোঁ, এতিয়াৰ পৰা মই চেপ্টাৰ ৱাইজ কৰাম, আৰু এটা ভিডিঅ' মই 3 ঘণ্টা ভিডিঅ' কৰাম, মানে পাৰ্চেণ্টেজ মই ধুনীয়াকৈ বুজাই দিম, ৰেচিঅ' প্ৰপ'ৰ্চনৰ গোটেইখিনি কনচেপ্ট মই বুজাই দিম। মই ধুনীয়াকৈ বুজাই আছোঁ, লাহে লাহে বস্তুকেইটা বুজাই আছোঁ, টাইপ ৱাইজ কুৱেশ্যন বুজাই আছোঁ। আপোনালোকে ইউটিউবত মই কৈ আছোঁ, এই এনেকৈ MCQs, এনেকৈ 10টা-15টা কুৱেশ্যন মই ডিছকাছ কৰিলোঁ, বেলেগ বেলেগ টাইপ অফ কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, আৰু লগতে যদি থাম্বনেইল অলপ ধুনীয়াকৈ বনাই দিয়া হয় যে ইহি সে আয়েগা, 100% কমন ইধৰ সে আয়েগা, এনেকৈ যদি কিবা এটা কৈ দিয়া হয়, যিটো বাৰু চবে কৰে আৰু, যিটো বাৰু আমাৰ আজিৰ দিনত অসমত এইটো নাম কৈ লাভ নাই, বিকজ চবেই এইটো কৰে আৰু আপোনালোকে সেই ভিডিঅ' চায়। কোনোবা এনেকৈ টিচাৰ আছে আমাৰ অসমত, যিসকলে বহুত ডিটেইলছত বস্তুখিনি বুজাই আছে, একদম নিজৰ মানে কোনো নাৰাখি, মানে বিজনেছ মাইণ্ডেড পাৰ্চনেলিটি নহয়, একেবাৰে পঢ়াব বিচাৰে, ভাল টিচাৰ, তেখেতৰ ভিডিঅ' আপোনালোকে নাচাব আৰু। এইটোৱে হ'ল প্ৰব্লেম, এইটোৱে হ'ল মেইন প্ৰব্লেম। আৰু এই কাৰণত আজিৰ দিনত আপুনি চাব, RRB, NTPC, SSC, CGL, যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবৰ কথা আহে, তেতিয়া আমাৰ UP, বিহাৰৰ ল'ৰা ছোৱালী কেইজন চাকৰি পায়, আমাৰ অসমৰ ল'ৰা ছোৱালী কেইজন চাকৰি পায়, আপুনি কম্পেয়াৰ কৰি এবাৰ ওলাই চাবচোন, ৰেচিঅ'টো ওলাই চাব, কিবা কম্পেৰিজন হয় নেকি এবাৰ চাব। কিয় নহয়? অসমৰ ADRE, অসমৰ আছাম পুলিচ, অসমৰ DHS, DME, APDCL, আছাম টেট, BTR টেট, এইকেইটা পৰীক্ষাটো আমাৰ অসমৰ কাৰণেই, আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণেই বাৰু। তো তাতে কম্পিটিশ্যনৰ লেভেল বহুত কম। এইটো বাৰু বিহাৰৰ বা UPৰ বা কেৰালা বা তামিলনাডুৰ ল'ৰা ছোৱালী আহি ইয়াতে চাকৰিৰ কাৰণে পৰীক্ষা দিব নাহে, তেখেতক এলাউই নহয় বাৰু বস্তুখিনি। তো আমাৰ নিজৰ মাজত কম্পিটিশ্যন, এই পুখুৰীত বাৰু কেইটামান মাছ আছে, এই মাছৰ মাজত কম্পিটিশ্যন। तो इधर कंपटीशन करके जो नौकरी भी मिल जाएगा, उसका सैलरी भी तो आपको मिलेगा 25,000, 26,000, 27,000, मैक्स टू मैक्स आपको ADRE ग्रेड 3 मिल गया तो 32,000, इससे ज्यादा क्या मिलेगा? लेकिन अगर अपने आप को थोड़ा कॉन्फिडेंस फील करते, अगर आपको थोड़ा मेंटली प्रिपेयर करके, लंबा एक टाइम के लिए प्रिपेयर करूंगा ये सोच के अगर CGL के लिए प्रिपेयर करेंगे, अगर आप रेलवे का माइंडसेट रख के प्रिपेयर करेंगे, आपका जो स्टार्टिंग सैलरी होगा दैट विल बी अराउंड 70,000, ज्यादा भी हो सकता है डिपेंडिंग ऑन द डिपार्टमेंट। যদি আপনি এক্সাইজ ইন্সপেক্টর পায়, SSC CGL থ্রু এক্সাইজ ইন্সপেক্টর, আপনি যদি GST ইন্সপেক্টর পায়, আপনি যদি ইনকাম ট্যাক্স ইন্সপেক্টর পায়, আপনার স্যালারি কথা আপনি ভাবকচোন কিমান হ'ব? মোটামুটি 75,000, ইয়াতে আপুনি পাই আছে বাৰু 25,000, 27,000, মোটামুটি 3 গুণ। এইটো কাৰণে কষ্ট বাৰু 3 গুণে লাগিব বাৰু, হয় না নাই? বাট এইটো কৰাটো বহুতে নিবিচাৰে, ভয় লাগে স্যাৰ নহ'ব আৰু, 2 দিন 3 দিন জোশত পঢ়া শুনা হয়, তাৰপিছত আকৌ ঠাণ্ডা হৈ গ'ল আৰু। হ্যাপি নিউ ইয়াৰ, ক্ৰিছমাছ পাৰ্টি পুৰা একদম, মানে এতিয়া একদম পুৰা চলি আছে, অকেশ্যন, সেই ফেষ্টিভেল, হেন তেন, দুৰ্গা পূজা, কালী পূজা, বিহু, গোটেইখিনি লৈ তাৰপিছত টাইমে গুচি গ'ল দেখি, 4 মাহ গুচি গ'ল। এনেকৈতো প্ৰিপাৰেশ্যন নহয়। প্ৰিপাৰেশ্যন ইজ নট আ পাৰ্ট টাইম জব, এইটো পাৰ্ট টাইম বিজনেছ নহয়। আপুনি যদি সদায় প্ৰিপাৰেশ্যন যেতিয়া কৰিব, প্ৰিপাৰেশ্যনটো ফুল টাইম কৰাব লাগিব।
প্ৰিপাৰেশ্যনটো ফুল টাইম বস্তু হয়। বাকী প্ৰিপাৰেশ্যন কৰাৰ সময়তে বাকী বস্তু কেইটা আপোনাৰ, বাকী বস্তু মানে আপোনাৰ এণ্টাৰটেইনমেণ্ট, আপোনাৰ অলপ ৰিলেক্স কৰা, আপোনাৰ কিবা আৰু ছাইড ইনকাম কৰাৰ, এতিয়া ইনকাম কৰাটো বহুতে বাৰু এইটো প্ৰিভিলেজ নহয়, বহুতৰ মা দেউতা যেনেকৈ প্ৰিভিলেজ, তেখেতসকলে যেনেকৈ ল'ৰা ছোৱালীক এটা লিবাৰ্টি দিছে যে যি যো কৰনা হে কৰ লো, 2 साल तुम्हारा है, मैं पैसा देने के लिए राजी हूँ, मेरे पास बहुत पैसा है। সো এই ভাগ্যটো সবৰে নাথাকে, বহুতৰে নাথাকে বাৰু, সবৰে কি মেজৰিটি অফ দ্য ষ্টুডেণ্টছৰ এই ভাগ্য নাই। দুখীয়া ঘৰৰ, দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী, তেখেতসকলৰ মা দেউতাৰ বয়স হৈছে, এতিয়া চাকৰি কৰাটো এতিয়া নিজৰ এটা কিবা পকেট মানি ওলাবই লাগিব, উপায় নাই, ওলাবই লাগিব। তো তেখেতসকলে যদি ভাবে যে মই আৰু 2 বছৰ পঢ়া শুনা কৰি, তেখেতসকলে সম্ভৱে নহয়। তো তেখেতসকলে পাৰ্ট টাইম এটা চাকৰি কৰিবই লাগিব। বাট পাৰ্ট টাইম চাকৰি পাৰ্ট টাইমৰ নিচিনাই হ'ব লাগে। পাৰ্ট টাইম চাকৰিক যদি আপুনি যদি ফুল টাইমৰ নিচিনা ইম্পৰ্টেঞ্চ দিয়ে, তেতিয়া আপোনাৰ ফুল টাইম প্ৰিপাৰেশ্যনটো পাৰ্ট টাইম হ'ব আৰু তেতিয়া চাব গোটেই জিন্দগী আপোনাৰ পাৰ্ট টাইম কৰোঁতে যাব আৰু। বিকজ এই যে আমাৰ যিটো এটা সময়, এই যে 20 বছৰ 19 বছৰৰ পৰা ষ্টুডেণ্টে প্ৰিপাৰেশ্যন বা 21 বছৰৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে, 25 বছৰ 26 বছৰলৈকে, এই 5 বছৰ 6 বছৰে টাইম। ইয়াৰ পিছত আপোনাৰ এলাউ নহ'ব, ফেমিলিৰ পৰা আপোনাক এলাউ চাগে নকৰিব, আপুনি নিজে চাগে নিজক টাইম দিয়াটো ভয় খাব যে আৰু মই নিজক কেনেকৈ টাইম দিম, মা দেউতাৰ বয়স হ'ল, ল'ৰা ছোৱালী কেইজন ভাবিব মোৰ বিয়াৰ বয়স হ'ল, ঘৰৰ পৰা বিয়াৰ কাৰণে মোক এতিয়া প্ৰেছাৰ দিয়া আছে, তেতিয়া আপুনি আৰু প্ৰিপাৰেশ্যন কৰাটো আপোনাৰ কাৰণে সম্ভৱে নহ'ব। সো যেতিয়ালৈকে টাইম থাকে অলপ নিজৰ ওপৰত গুৰুত্ব দিয়ক। आपके लिए आपसे ज़्यादा इंपॉर्टेंट इस दुनिया में और कोई नहीं है, आपके लिए आपसे ज़्यादा इंपॉर्टेंट ये दुनिया में और कोई नहीं है। तो खुद को थोड़ा इंपॉर्टेंट जगह पे रख के सोचिए कि आपके लिए क्या अच्छा होगा। और এই সময়খিনি, এই যে 4-5 বছৰৰ যিটো এটা ডিউৰেশ্যন, এই সময়ত যদি আপুনি যদি এই বাকী ল'ৰা যিকেইটা ল'ৰাক মই চাওঁ আৰু ইয়াতে যেনেকৈ মই ক্লাছ কৰাই আছোঁ, মোৰ অপজিটত এটা কলেজ আছে, ইয়াতে মই ক্লাছ মোটামুটি মোৰ এতিয়া আজি যেনেকৈ মই ৰাতিপুৱা আহিছোঁ বাৰু, এতিয়া মই 7 ঘণ্টা হ'ল মই কণ্টিনিউ মই এনেকৈ ক্লাছ কৰাই আছোঁ বাৰু। যি হওক, চ' মই বাৰে বাৰে চাই আছোঁ 2-4টা বাইক বাৰে বাৰে এনেকৈ গৈ আছে, পূৰা হিৰোৰ নিচিনা, ঋত্বিক ৰোশনৰ নিচিনা গৈ আছে, সলমান খানৰ নিচিনা আহি আছে বাৰু, বুম বুম চাউণ্ড কৰি। এই ল'ৰাকেইটাৰ যদি মা দেউতাৰ বহুত কিবা বিজনেছ আছে, কি আছে, তেতিয়া কথা বেলেগ, তেতিয়া চাগে লাইফ ছেটেল। যদি উল্টাটো বেছি হয় মানে মা দেউতা চাগে ইমান ক্ষমতা নাই, এই ল'ৰাটোৱে মানুহক দেখুৱাৰ কাৰণে, এতিয়া আৰু জৱানী কা জোশ হে, দিখানে কে লিয়ে লোন মে বাইক খৰিদা হে। আৰু এইটোৰ সংখ্যা বহুত বেছি। মোৰ পোষ্টিং হ'ল বিলাসীপাৰা ষ্টেচন, তাতে এইটো বাৰু মই বহুত দেখা পালোঁ, বহুত ল'ৰা লোন লৈ কেমেৰা কিনিলে, DSLR কেমেৰা, ৰিলছ বনাব ইনষ্টাগ্ৰামত, পইচা লোন লৈ বাইক কিনা হৈছে, স্পৰ্টছ বাইক কিনিছে বাৰু, মোটামুটি 4 লাখ 5 লাখৰ স্পৰ্টছ বাইক কিনিলে বাৰু লোন লৈ। মা দেউতাৰ এতিয়া পইচাৰ কোনো পাত্তা নাই, মা দেউতাৰ কথা শুনা মোটামুটি আজিৰ পৰা 4-5 বছৰ আগত মা দেউতাৰ কথা শুনাই বন্ধ কৰিছে তেখেতে। এতিয়া ইমান লায়ক হৈ গৈছে আৰু ইমান ডাঙৰ মানে এটা হৈ গৈছে আৰু। এই ল'ৰা ছোৱালীকেইটা জীৱনত কি হ'ব, কিবা হোৱাৰ আশা আছে নেকি? বিকজ টাইমটো এইটোৱে 4-5 বছৰ, 4-5 বছৰৰ পিছত লাহে লাহে এই গ্ৰুপটোত চবে নিজৰ নিজৰ ৰাস্তাত ওলাব ষ্টাৰ্ট কৰিব, কোনোবা কিবা এটা চাকৰি পাব, কোনোবা কি ক'ব, কোনোবা ই কৰিব, তেতিয়া ল'ৰাজনে কি কৰিব, এই পাৰ্টিকুলাৰ ল'ৰাজনে কি কৰিব? যি ল'ৰাজনে নিজৰ জীৱনৰ মষ্ট ইম্পৰ্টেণ্ট 4-5 বছৰ এইবিলাক এণ্টাৰটেইনমেণ্ট, এইবিলাক জাষ্ট ফাল্টু টাইম ৱেষ্ট কৰি ওলাই দিলে আৰু তেখেতে বাকী জীৱনটো কি কৰিব? সময় দিব নেকি কোনোবা তেখেতক? নিদিয়ে। সেইটো এটা প্ৰব্লেম হয়। চাগে আজি মই বহুত বেছি কথা কৈ দিলোঁ, এইটো কোৱাৰ মোৰ কোনো ইণ্টেনশ্যন নাছিল বাৰু, মই নকওঁ ইমান কথা পটককৈ। যিয়ে হওক বাৰু, আজি অলপ কিবা এটা মৰ্ণিঙত এনেকৈ কিবা এটা ইনচিডেণ্ট হ'ল মোৰ লগত, মোৰ বহুত ভাল এজন ষ্টুডেণ্ট, এই ষ্টুডেণ্টক মই এটা টাইমত বহুত ভাল ৰিকগনিশ্যন মই দিছিলোঁ, তেখেতে ভাল ষ্টুডেণ্ট বুলি মই সদায় ভাবোঁ, অংক মেথছ ৰিজনিং গোটেইখিনি ভালকৈ কৰিছিল। বাট কিবা এটা বেলেগ ফ্ৰেণ্ডশ্বিপ, বেয়া ফ্ৰেণ্ড চাৰ্কেলত মাজত পৰি আজি তেখেতৰ লাইফ বেয়া। তো তেখেতে আজি মোৰ ক্লাছত আহিছিল, মই অফলাইন ক্লাছ কৰাই আছোঁ, ক্লাছ মোৰ কাৰণে ৰখি আছিল বাৰু। মই যেতিয়া অফলাইন ক্লাছ শেষ কৰিলোঁ, তেখেতে মই বাহিৰতে আছিল বাৰু, ক্লাছৰ বাহিৰত। তো তেখেতক মই মাতিলোঁ, তো তেখেতে কান্দি কেইটামান কথা কৈছে আৰু ছাৰ মোৰ নিচিনা এনেকৈ আপোনাৰ তাতে যে পঢ়িছিল যে এই ল'ৰাকেইটা, মোৰ নিচিনা তেখেতসকলৰ আজি এই দিনত এই অৱস্থাই আৰু। চ' মই এতিয়া অলপ ৰিয়েলাইজ কৰিছোঁ মই কিমান ডাঙৰ ভুল কৰিলোঁ যোৱা 2-2.5 বছৰত। চ' এইটো প্লিজ নকৰিব, নিজে আগতে এটা চাকৰি লোৱাৰ এটা ক্ষমতা যদি থাকে, এটা চাকৰি আগতে লৈ লওক। চাকৰি লোৱাৰ পিছত এবাৰ আপুনি যেতিয়া চাকৰি পাই যাব নহয়, তেতিয়া আপোনাক কোনেও ৰখাব নাহে, আপোনাৰ মা দেউতা, আপোনাৰ আলহী, কোনেও আপোনাক ৰখাব নাহে। আপুনি নিজৰ লাইফ যেনেকৈ আপুনি বিচাৰে আৰু সেনেকৈ আপুনি লিড কৰক। বাট মা দেউতাৰ পইচাত, নিজৰ 5 পইচাত যদি ক্ষমতা নাই, मम्मी पापा का दिया हुआ पैसा में इतना हवाबाजी करने का, इतना पेट्रोल जलाने का, लड़का होकर लड़की को पूरा दिखाने के लिए पूरा बाइक लेके निकल जाना, लड़की लोग वो मेकअप में इतना पैसा खर्चा करेंगे लड़का लोग को दिखाने के लिए, वो भी पैसा अगर आपका होता है इसमें कोई दिक्कत ही नहीं है।
अगर आप खुद कमा रहे हैं पैसा, आप अगर महीने का 1 लाख कमा रहे हैं और आप अगर अपने ऊपर 50,000 खर्चा कर रहे हैं, 60,000 खर्चा कर रहे हैं, कोई कुछ बोलने नहीं आएगा। वो आपके जिंदगी, आप जैसा मन चाहे वो कीजिए, लेकिन वो 50,000, 60,000, 10,000, 5,000, 20,000 व्हाटएवर, वो मम्मी पापा का पैसा का क्यों खर्चा करेंगे? अगर औकात है, अगर कैपेबिलिटी है तो खुद कमा के दिखाइए। और যদি যেতিয়ালৈকে ক্ষমতা নহয় তেতিয়ালৈকে অলপ কিবা এটা ব্যৱস্থা কৰক। যদি আপুনি চাকৰি বিচাৰে চাকৰিৰ কাৰণে ভালকে প্ৰিপাৰেচন কৰক। যদি আপুনি ভাবে যে না মোৰ চাকৰি মোৰ কাৰণে নহয়, মই বিজনেছ কৰিম, তো বিজনেছৰ কাৰণে কিবা এটা ভালকে অলপ ডিসিপ্লিনভাৱে এটা প্লেনিং কৰা ষ্টাৰ্ট কৰক। ক'ৰ পৰা ইনভেষ্টৰ পাম, কেনেকৈ প্লেনিং কৰিম, কি কৰিম, কেনেকৈ এক্সিকিউট কৰিম, মাৰ্কেটত কি চলি আছে কি নাই ভালকে ষ্টাডি কৰক, তেতিয়াহে তো सक्सेसफुल হ'ব। ठीक है ना? तो थोड़ा सोचिए, ये ड्यूरेशन में जो मैं बार बार बोल रहा हूँ 20 से 26 27 साल तक, ये ड्यूरेशन आपके जिंदगी का सबसे अहम, सबसे इंपॉर्टेंट वाला ड्यूरेशन है। इसके बाद आपका लाइफ, ये जो 7 साल है इसके ऊपर बेस करके आपका लाइफ या तो पूरा आप बहुत बड़े अच्छे तरीके से जिएंगे, अपने अपना लगे अपना परियाल बहुत ভাল এটা ইকোনমিক্যালি ফিনান্সিয়ালি ভাল সিচুৱেশ্যন আহি যাব। আদাৰৱাইজ আপুনি নিজৰ লাইফটো বৰবাদ কৰিবই, লগতে আপোনাৰ পুৰা পৰিয়ালৰ লাইফ বৰবাদ হৈ যাব। মা দেউতাৰ ইয়াতছে বেছি দুখৰ কথা হ'বই নোৱাৰে। মা দেউতাৰ লাহে লাহে বয়স হ'ব আৰু ল'ৰা ছোৱালী যেতিয়া চাব যে একদম ধ্বংস হৈ গ'ল, আৰু ইয়াতছে দুখ মানে ইয়াতছে বেয়া আৰু অৱস্থা তেখেতসকলৰ হ'বই নোৱাৰে। আৰু এটলিষ্ট নিজৰ কাৰণে নহ'লেও মা দেউতাৰ কথা অলপ ভাবাটো প্ৰয়োজন মোৰ হিচাপে। যি হওক, বহুত কিবা কিবি ক'লো, আৰু চাগে বেয়া পাব নালাগে হা, কোনোবা যদি এইটো বেয়া পালে আৰু বা পাৰ্চনেলি ল'ব নালাগে, মই কাকো পাৰ্চনেলি কোৱা নাই। আজি মোৰ লগত কিবা হ'ল এইকাৰণে ক'লো। प्लीज़ अगर कुछ आप लोग अगर रियलाइज हो रहा है तो सुधर जाइए, नहीं तो आपको जैसा ठीक लगे वैसा करते रहिए। ठीक है, आओ नेक्स्ट क्वेश्चन आता है। क्वेश्चन नंबर 11, a number was increased by 30%, thereafter decreased by 30%। অলরেডি বাৰু এই क्वेश्चन আমাৰ মেবি এইটো ক্লাস নম্বৰ 5, মেবি ক্লাস নম্বৰ 3 কৰা হৈছিল। ক্লাস নম্বৰ 3 তাতে কোৱা হৈছিল যদি কিবা এটা নম্বৰক, এটা পাৰ্টিকুলাৰ নম্বৰক আপুনি এবাৰ ডেফিনিট এটা পার্সেন্টেজে যদি বঢ়াই দিয়ে, वो 30% ही होगा ऐसा कोई बात नहीं, 40%, 60% कुछ भी हो सकता है। এটা নম্বৰক আপুনি ডেফিনিট এটা পার্সেন্টেজে বঢ়াই দিব, আকৌ সেম পার্সেন্টেজে যদি কমাই দিয়ে, আলটিমেট যেটো রেজাল্ট হ'ব এটো অরিজিনাল রেজাল্টৰ পৰা সদায় কম হ'ব। কি ক'লো, এটা কিবা নম্বৰ আপুনি এটা ডেফিনিট পার্সেন্টেজ ভ্যালু দি এটো বঢ়াব, আকৌ সেম পার্সেন্টেজ ভ্যালু দি যদি কমাই দিয়ে, যদি আলটিমেট যেটো রেজাল্ট পাব নহয় এটো অরিজিনাল রেজাল্টৰ পৰা সদায় কম হ'ব, সমান নহয়। ইনক্রিজ তো নহয়, সমানো নহয়, সদায় কম হ'ব। কিমান পার্সেন্টেজ কম হ'ব? কিমান পার্সেন্টেজ কম হ'ব? x²/100%। এটা হল আপনার পার্সেন্টেজ ডিক্রিজ। এটা আপনার ওলাব পার্সেন্টেজ ডিক্রিজ, যে কিমান পার্সেন্ট কমিব, কিমান পার্সেন্ট কমিব। এটা হল আপনার x%/100, x²/100%। x² অর্থাৎ কি বহাব আপনি? 30 বহাব। সো দিস ইজ 30²/100%। সো 30 into 30/100%, A0। So this is 9% decrease। 9% decrease হ'ব আপোনাৰ आंसर। মই আকৌ এবাৰ কৈ আছো, কিবা এটা নম্বৰক আপুনি এটা কিবা পার্সেন্টেজত বঢ়াই দিলে আৰু সেম পার্সেন্টেজ যদি আকৌ কমাই দিয়ে, আলটিমেট রেজাল্ট অরিজিনাল রেজাল্টৰ পৰা সদায় কম হ'ব। পার্সেন্টেজ ডিক্রিজ আপুনি ওলাব, ডিক্রিজ হ'ব, কমিব। কিমান পার্সেন্ট ডিক্রিজ হ'ব? ইমান পার্সেন্ট। এইটো হল ফর্মুলা আপোনাৰ। আৰু x হল আপোনাৰ যেটো কমন ভ্যালু দিয়া থাকিব, এটা হল x। ইয়াতে 30 দিয়া আছে, এইকাৰণে 30 বহাই দিলো, x অতাই 30 বহাই দিলো। সো 9% ডিক্রিজ ইজ দ্য करेक्ट आंसर, ऑप्शन डी। क्लियर? 9% डिक्रीज, अगर चाहे तो स्क्रीनशॉट ले सकते हैं। 9% डिक्रीज इज द करेक्ट आंसर। हो गल? हाँ, नेक्स्ट क्वेश्चन। एडीआरई ग्रेड 4 2022 हाँ क्वेश्चन। हाँ, नेक्स्ट क्वेश्चन हाँ, क्वेश्चन नंबर 12 কি দিয়া হৈছে? x² - 2x + 1, x² - 2x + 1, x² - 2x + 1 इक्वल टू 0। আপোনাক ভ্যালু ওলাব দিছে x³ - 1/x³। চাব, এটো যে মই এনেকে লিখো x² + 1, এই -2x টো এই সাইডত লৈ গলো, হৈ গল 2x। এতিয়া মই x ইয়াৰ পৰা কমন ললো, এতিয়া কি পাম? x + 1/x ইকুয়াল টু 2x। কিয়? x * x, x², x * 1/x, x কাটি গল, থাকিল কি 1 ইজ এ 1। এতিয়া এই x আৰু এই x যদি যায়, তেতিয়া আপুনি পাব x + 1/x ইকুয়াল টু 2। আৰু মনত ৰাখিব বাৰু, এটা ভেরি ভেরি ইম্পর্টেন্ট এটা কথা ক'বলৈ গৈ আছো, ভেরি ভেরি ইম্পর্টেন্ট কথা, যে যদি আপুনি ক'তবা চাই যে x + 1/x ইকুয়াল টু 2, এটা এটা
ফৰ্মুলা হয় যদি x + 1/x = 2 যদি আপুনি কত পায় এটো লগে লগে আপুনি কব যে x = 1 আৰু কোনো কথাই নাই x + 1/x যদি 2 দিয়া আছে = 2 আপুনি উলাব পাৰিলে লগে লগে আপুনি কব x = 1 এতিয়া আপোনাক কি উলাব দিছে আপোনাক উলাব দিছে x³ - 1/x³ x ৰ ভ্যালু কি 1 তো x³ মানে কি হ'ব 1 আৰু তলত x³ মানে 1 1/1 মানে 1 তো 1 - 1 আপুনি आंसर কি পাব 0 আপোনাৰ आंसर হ'ব 0 ইজ দা কারেক্ট आंसर 0 অপশন এ 0 ইজ দা কারেক্ট आंसर 0 ইজ দা কারেক্ট आंसर ক্লিয়ার x + 1/x = যদি 2 হয় x + 1/x যদি = 2 হয় আপুনি একেবারে কোনো সময় ওয়েস্ট নকৰাকে ডাইরেক্ট কৈ দিব x = 1 আৰু x + 1/x যদি -2 হয় তেতিয়া x = হ'ব -1 x + 1/x = -2 যদি ইয়াতে হয় আপুনি x = বহাব -1 ভ্যালু বহাই দিব आंसर পাব ক্লিয়ার হৈ গল Question number 13 How many cubes are there আপোনাক উলাব দিছে কেইটা কিউব আছে আপোনাক উলাব দিছে কেইটা কিউব আছে of volume 1 cm cube each 1 cm cube each can be cut from a single cube of 1 meter cube এটা কিউব মানে ঘনক এটা ঘনকৰ মাপ দি আছে 1 মিটাৰ কিউব ইয়াৰ পৰা সৰুকে আপুনি 1 সেন্টিমিটাৰ কিউবৰ বহুত কেইটা কিউব উলাই লব বিচাৰে সো আপুনি এটা 1 মিটাৰ কিউবৰ এটা ঘনকৰ পৰা 1 সেন্টিমিটাৰ কিউবৰ ঘনক আপুনি কেইটা উলাব পাৰে সো বেসিক্যালি কি হ'ব আপুনি ওপৰত লিখিব 1 মিটাৰ কিউব তলত লিখিব 1 সেন্টিমিটাৰ কিউব ঝামেলা হেক এটা 1 মিটাৰ কিউব মানে কি 1 মিটাৰ কিউব মানে 1 মিটাৰ আৰু 1 সেন্টিমিটাৰ কিউব মানে কি 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ আপুনি গম পায় যে 1 মিটাৰ মানে 100 সেন্টিমিটাৰ 1 মিটাৰ মানে 100 সেন্টিমিটাৰ 1 মিটাৰ মানে 100 সেন্টিমিটাৰ এটো আপনি যদি ভাগ দিয়ে 1 সেন্টিমিটাৰ তো সাবচোন সেন্টিমিটার সে গোটে কিটা গোল জিরো কেটা হল দুটা ইয়াতে দুটা জিরো ইয়াতে দুটা জিরো ইয়াতে দুটা জিরো টোটাল 6টা জিরো হল সো আপনার आंसर হবে 10 টু দি পাওয়ার 6 টোটাল 6টা জিরো মানে आंसर হবে 10 টু দি পাওয়ার 6 অপশন বি ইজ দা কারেক্ট आंसर 10 টু দি পাওয়ার 6 টোটাল আপনি কেইটা কিউব উলাব পারিব 1 সেন্টিমিটার কিউবৰ কেইটা কিউব উলাব 10 টু দি পাওয়ার 6 কিউব উলাব আপনি ক্লিয়ার হৈছে যদি স্ক্রিনশট লব বিচাৰে লৈ লব পাৰে যদি স্ক্রিনশট লব বিচাৰে লব পাৰে হৈ গল আহক নেক্সট কোশ্চেনত Question number 14 কি দিয়া হৈছে average average age of A B and C is 22 বছৰ A B C তিনিজনৰ গড় বয়স হল 22 বছৰ average age of B and C B আৰু C ৰ average বয়স দিয়া আছে 25 বছৰ age of A after 9 years চাব A B আৰু C এই তিনিজনৰ গড় বয়স তিনিজন তো ডিভাইড বাই 3 গড় বয়স আপোনাৰ দিয়া আছে 22 বছৰ সো আমি ইয়াৰ পৰা কি কম যে A + B + C = 22ক 3 দি পূৰণ কৰক আপুনি পাব 66 এটা ইকুৱেচন হৈ গল নেক্সট কি কোৱা হৈছে এভাৰেজ এজ অফ B and C is 25 বছৰ B আৰু C দুজন এখানে 2 দি ভাগ কৰিলো কিমান পাম এভাৰেজ 25 বছৰ সো আপুনি কব B + C = 25ক 2 দি পূৰণ কৰক পাব আপুনি 50 সো আপনি দুটা ইকুৱেচন পালে এটা পালে A + B + C = 66 এটা আপুনি পালে B + C = 50 হৈছে না হোৱা নাই এতিয়া আপুনি চাব B + C = 50 ইয়াতে যদি আপুনি যদি B + C যদি বহাই দিয়ে ইয়াতে চাব ইয়াতে B আৰু B + C আছে এই B + C জায়গা যদি আপুনি 50 বহাই দিয়ে যদি তে A = ভ্যালু পাই যাব নহয় A = আপুনি কিমান পাব এফালে আছে 66 আৰু B + C মানে তো 50 +50 এফালে গলে -50 সো 66 - 50 সো A = আপুনি কিমান পাব 16 A = আপুনি কিমান পাব 16 ইজ দা ভ্যালু এটা আপোনাক উলাব দিছে আজিৰ দিনত এৰ বয়স কিমান 16 বছৰ A মানে A যে 16 উলাইছে 16 লোৱা মানে আজিৰ দিনত এৰ প্রেজেন্ট বয়স 16 বছৰ উলাব দিছে আজিৰ পৰা 9 বছৰ आफ्टर 9 इयर्स आज से 9 साल बाद ए का कितना एज होगा আজিৰ দিনত 16 বছৰ আজিৰ পৰা 9 বছৰ পিছত কিমান হ'ব 16 + 9 that is 25 years is the correct answer 25 years 25 years is the correct answer option C 25 years is the correct answer clear হৈছে যদি স্ক্রিনশট লব বিচাৰে লৈ লওক হল আহক লাস্ট কোশ্চেন অফ দা ডে
লাষ্ট কোশ্চেন কৰাৰ আগত এটা সৰু ৰিকুৱেষ্ট কৰি দিওঁ, যদি আপোনালোকে ভিডিঅ' ভাল পাইছে প্লিজ লাইক কৰিব। আপোনালোকে লাইক নকৰে বা পাহৰি যায় বা যি হওক বাৰু প্লিজ কৰিব, বিকজ মোৰ ভিডিঅ'কেইটা আৰু বেছি মোৰ পৰা ভিডিঅ' মই ক্লাছ কৰিব পাৰিম যদি মোৰ ভিডিঅ'কেইটা ষ্টুডেণ্টে ভাল পায়। মোষ্ট ইম্পৰ্টেণ্টলি কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট নকৰে, কমেণ্ট মানে ফিডবেক দিব যে ক্লাছটো কৰি ভাল লাগিল না বেয়া লাগিল, দুটা তিনিটা ৱাৰ্ডত লিখিলেও আপোনাক মই বহুত কিবা এছে লিখিব কোৱা নাই। যদি ক্লাছটো ভাল লাগিছে এবাৰ কৈ দিব বাৰু, বা বেয়া লাগিলেও ক'ব, যাতে মই নিজক যাতে মডিফাই বা নিজক যাতে ইম্প্ৰুভ যাতে কৰিব পাৰোঁ, যে ক'ত ক'ত বস্তুখিনি চেঞ্জ কৰিলে ভাল হয় আৰু এবাৰ নিশ্চয়কৈ জনাব। মই 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 ৱেইট কৰিম বাৰু আপোনালোকৰ কমেণ্টত। নেক্সট কুৱেশ্যন নম্বৰ 15, লাষ্ট কুৱেশ্যন এইটো আজি। Kamal buys an article for 20%. Kamal buys an article for 20% less than its printed price. কমলে কি কৈছে, কিবা এটা বস্তু যেটা প্ৰিণ্টেড প্ৰাইচ মানে মাৰ্ক প্ৰাইচ, যি দামটো লিখা থাকে। প্ৰিণ্টেড প্ৰাইচ, মাৰ্ক প্ৰাইচ, লিষ্টেড প্ৰাইচ একে বস্তু। এটা বস্তু কিবা এটা দাম আছে, এইটো 20% কম দামত কমলে বস্তুটো কিনিলে, আকৌ 20% বেছি দামত চেল কৰিলে। প্ৰিণ্টেড প্ৰাইচত যে 20% বেছি দামত চেল কৰিলে আপোনাক কি ওলাব দিলে, আপোনাক ওলাব দিলে পাৰ্চেণ্টেজ গেইন। অ'কে, চাব মই ধৰিলোঁ যে মাৰ্ক প্ৰাইচ, যি বস্তুটো লিখা আছে, যি দামটো লিখা আছে, এইটো 100 টকা বুলি ধৰিলোঁ। এতিয়া কমলে যেতিয়া বস্তুটো কিনিছে, কষ্ট প্ৰাইচ নিজে কিনিলে বাৰু 20% কম দামত কিনিলে, 100 টকাৰ পৰা 20% কম দামত কিনিলে, 20% কম দামত কিনিলে মানে 80 টকাত কিনিলে। আৰু যেতিয়া তেখেতে চেল কৰিলে, চেলিং প্ৰাইচ, তেখেতে এই 100 টকাতছে 20% বেছি দামত চেল কৰিছে, মানে তেখেতে চেল কৰিছে 120 টকাত। চ' বেচিকেলি মই ক'ব পাৰোঁ 80 টকাত বস্তুটো কিনি 120 টকাত চেল কৰিলে। এতিয়া আপোনাক ওলাব দিছে পাৰ্চেণ্টেজ অফ গেইন অৰ চেলিং। অ'কে, পাৰ্চেণ্ট অফ গেইন, তো 80 টকাত কিনি 140 টকাত চেল কৰিলে, কিমান টকা গেইন হ'ল, কিমান পাৰ্চেণ্টেজ গেইন হ'ল। চ' পাৰ্চেণ্টেজ গেইন মানে প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু, আপুনি কি ক'ব, আগতে প্ৰফিটটো ওলাই লওক, কিমান টকা লাভ হ'ল। 80 টকাত কিনি 120 টকাত চেল কৰিলে, লাভ কিমান টকা হ'ল, 120 মাইনাছ 80, 40 টকা লাভ হ'ল। 40 টকা লাভ হ'ল। প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইচ, কিনা দাম, ক্ৰয় মূল্য, কিমান দামত কিনিলে বাৰু, 80 টকাত কিনিলে ইয়াতে 80 আহিব, ইনটু 100%। হ'ল, কেলকুলেশ্যন কৰক। ওপৰত আপুনি পাব 40, তলত পাব 80 ইনটু 100%। সেইটো দি যদি কেনচেল কৰে 2, 100 আপুনি 2 দি যদি কাটাকুটি কৰে ইয়াতে পাব 50। চ' এনচাৰ হ'ব আপোনাৰ 50% ইজ দ্য কাৰেক্ট এনচাৰ। 50%, অপশ্যন বি। অপশ্যন বি, 50% ইজ দ্য কাৰেক্ট এনচাৰ। 50% ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ? এবাৰ স্ক্ৰীনশ্বট লৈ ল'বচোন। হ'ল চাগে, এইটোৱে চাগে লাষ্ট কুৱেশ্যন আছিল আজিৰ। অ'কে, দিছ ৱাজ দ্য লাষ্ট কুৱেশ্যন। এবাৰ নিশ্চয়কৈ জনাব আপোনালোকে ছেশ্যনকেইটা ভাল পাই আছে না বেয়া পাই আছে। মই বহুত আজি আৰু এটা কি দুটা ক্লাছৰ পৰা মই চাপ্টাৰ ৱাইজ বস্তুখিনি ষ্টাৰ্ট কৰিম যদি আপোনালোকে বিচাৰে। ৰিজনিঙৰ ছেপাৰেটকৈ চিৰিজ মই ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। কণ্টেণ্ট অলৰেডি বহুতখিনি বনোৱা হ'ল। ধুনীয়াকৈ ক্লাছেছকেইটা ফ'ল' কৰিব, ধুনীয়াকৈ নোট বনাই ল'ব। বিকজ আনটিল এণ্ড আনলেছ যদি আপুনি নোট যদি নবনায় যদি, তেতিয়া কিন্তু আপুনি মানে ক্লাছকেইটা বহুত বেলেগ বেলেগ টাইপৰ কুৱেশ্যন পাই আছে আপুনি। যদি আপুনি নোটে যদি নবনায় আপুনি ৰিভিজন কেনেকৈ কৰিব, আপুনি এক্সট্ৰা যিবিলাক অলপ বেলেগ ধৰণৰ কুৱেশ্যন পাব, যি কুৱেশ্যনকেইটা আপুনি চাগে নিজে ছল্ভ কৰিব পৰা নাই, যদি আপুনি নোট যদি বনায় তেতিয়াহে আপুনি মাৰ্ক কৰি ৰাখিব, ষ্টাৰ মাৰ্ক বা কিবা এটা দি ৰাখিব, তেতিয়া আপুনি নেক্সট টাইম ৰিভিজনৰ সময়ত মনত পৰিব। যদি আপুনি জাষ্ট এটা নৰ্মেল পেজত কৰে বা নকৰে বা কিবা কৈ দিলে আৰু পাহৰি গ'লে, ছাৰ এটা ভাল কুৱেশ্যন শিকাইছিল বা কিবা কুৱেশ্যন আছিল, কোন ভিডিঅ'ত বা আছিল, এতিয়াতো বাৰে বাৰে ভিডিঅ' দেখাটো সম্ভৱ নহয়। যদি হিউমেনলি আপোনাৰ টাইম বহুত ৱেষ্ট হ'ব তেতিয়া। আৰু এবাৰ যদি ভিডিঅ'টো চাই আপুনি নোট যদি বনাই লয়, যদি এটলিষ্ট ভাল ভাল কুৱেশ্যনকেইটা, যিকেইটা কুৱেশ্যন আপুনি নিজৰ ফালৰ পৰা ডিৰেক্টলি এনচাৰ দিব পাৰে, সেইটো নোট বনোৱাৰ প্ৰয়োজন নাই। যিকেইটা কুৱেশ্যন আপুনি ভাবে যে অলপ ছাৰ টাইম লাগি গ'ল, ছাৰে অলপ শ্বৰ্টকাটত শিকাই দিলে, বা মই এইটো ছল্ভ কৰিব পৰা নাছিলোঁ, ছাৰে শিকাই দিলে, ছাৰে বস্তুখিনি দেখাই দিলে কেনেকৈ ছল্ভ হ'ল বা কেনেকৈ কি, এইটো অলপ লিখি ল'ব। আৰু যেতিয়া চাপ্টাৰ ৱাইজ বস্তুখিনি কৰা, মই চবকেতো ৰিকুৱেষ্ট কৰিম, যিসকলে বাৰু মই চবকে মানে যিসকলে বাৰু মোৰ ক্লাছেছকেইটা ফ'ল' কৰিব বুলি সিদ্ধান্ত লৈছে, আৰু তেখেতসকলৰ কাৰণে কৈ আছোঁ, আপোনালোকে নিশ্চয়কৈ না মোৰ ক্লাছেছবোৰ ভালকৈ এটা ডেট ৱাইজ, ক্লাছ ৱাইজ নোট বনাই ল'ব। তেতিয়াহে আপুনি 1 মাহ 2 মাহ পিছত ডিফাৰেঞ্চটো ফিল কৰিব, ছাৰে না এই নতুন নতুন বস্তু শিকাইছে, বা মই আজিৰ পৰা 2 মাহ আগত এই বস্তুকেইটা জনাই নাছিলোঁ, আজি নতুনকৈ বস্তুখিনি এতিয়া বাৰু 2 মাহৰ ভিতৰত বহুত নতুন বস্তু শিকিলোঁ। যদি এটা জেগাত ডকুমেণ্টেড থাকিলে বস্তুখিনি বুজা যাব, আদাৰৱাইজ কেনেকৈ গম পাব আপুনি, হয়নে? চ' এইটো ৰিকুৱেষ্ট থাকিল বাৰু, যদি সম্ভৱ হয় এটা নোট কপি বনাই ল'ব। ক্লাছেছবোৰ যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, 2জন আৰু 3জন ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, নিজৰ হোৱাটছআপ ষ্টেটাছত শ্বেয়াৰ কৰি দিয়ক, নিজৰ ফেচবুকত শ্বেয়াৰ কৰি দিয়ক, যাতে আৰু 2জন মানুহে গম পায়। আৰু মষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে প্লিজ 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 কমেণ্ট ছেকশ্যনত নিজৰ ফিডবেকটো জনাব, ভাল লাগিলে ভাল, বেয়া লাগিলে বেয়া। ঠিক আছে, থেংক ইউ ছ' মাছ।